Tap DX Media. মাতিলো এতিয়ালৈকে অহা নাই কি হ'ব এইটো আহিবনে নাই আজি ট্ৰেইনখন পাবহিয়ে নহয় এতিয়াই নগ'লে দেৰি হৈ যাব সময়ৰ মানে অলপো একো মূল্যই নুবুজে ইছ ৰাম এইটো ইমান দেৰি কৰিছে ট্ৰেইনখন আহি পাবৰে হ'ল এই বান্দৰটোৰ জঁপিয়াই জঁপিয়াই ৰাতিপুৱা ক'ত যাবলৈ ওলাইছে ইয়াকে পঠাওঁ ৰহ এই বান্দৰ ৰাতিপুৱা ওলালি জঁপিয়াই কাম বনটো নাই তলকৈ ঘূৰি ফুৰিবি হ'ল আৰু ৰাতিপুৱা ফিৰিকে ভাষণ শুন আৰু এফালে ৰাতিপুৱাতে তলকৈ ক'ত যাওঁ বৰ্তা কিবা কৈছিলে কাণেৰে যদি নুশুন অলপ গৰম তেল দি ল'বি বৰ্তা তেলৰ যিহে দাম খাবলৈ নহৈছে কাণত ক'ৰ পানো দিব হ'ব এতিয়া লেকচাৰ বন্ধ কৰ তই আহি আছে ট্ৰেইন পাবহিয়ে হ'ল লৈ আনগে তাক জয় আহিছে নেকি আজি তেন্তে পাৰ্টি হ'ব কি কিবা বান্দৰামি প্লেন কৰিলি নেকি হ'ব দিয়ক চাবি দিয়ক লৈ আনোগে ভালকে চলাবি বৰ্তা তেল কম আছে 1000 টকা দিয়ক চৰ চিনি পাৱ 1000 টকা লাগে ষ্টেচন যাবলৈ যা দিনটো হাজিৰাটো উলিয়াম বুলি ভাবিছিলো ক'ত যে থ'ব পইচাবোৰ হেল্ল' এই মাল এটা পাইছোঁ ইয়াত চাওঁ নেকি তহঁতি ক'ত আছোঁ ঠিক আছে মই গৈছোঁ ৰ আৰে ষ্টেচনৰ ইয়াত কি কৰি আছে তই ইয়াত কি কৰি আছ ষ্টেচনত থকা মই গোটেই বিচাৰি ফুৰিছোঁ তই কি বেংকটো কৰি আহিছিলি ইমান দেৰিকৈ আহিছ যে মোৰ ৰৈ আমনি লাগি গৈছে মই কি জানো তই ইয়াত ৰৈ আছ বুলি তই ইয়াত কি কৰি আছিলি গোটেই ষ্টেচন বিচাৰি ফুৰিলোঁ তোক বিচাৰোতে ভোক লাগিলে মই কিবা এটা খাই ল'লোঁ তোৰ কেতিয়াবা পেট ভৰে জানো অনবৰতে তোৰ ভোকেই লাগি থাকে যে ঐ ৰচোন ইয়াত ৰখাচোন ঐ তই গৈ থাক দেউতাক কবি মই আহি আছোঁ এক ছেকেণ্ড তই মালটোক চিনি পাৱ নেকি নহয় মানে এইজনী ছোৱালীক চিনি পাৱ নেকি তই গৈ থাকচোন মই গৈ আছোঁ তই এতিয়া ৰ'ব ক'লেও মই নৰওঁ কি হ'ল ইমান খঙত আছে যে
একচুৱেলি তোমাক খং উঠিলে অলপ বেছিয়ে বেছিয়ে মতলব কি তোমাক বেছিয়ে বেয়া দেখি আৰে তুমি অসমীয়া শিকি গ'লা মানে ক'ব লিভি পাৰো কিয় অসমীয়া শিকিছে যে অসমীয়াৰ লগত বিয়া হ'ম বুলি ভাবিছা নেকি ধেমালি নকৰিবা হেলেকে কব জানা আগে ভালকে অসমীয়া শিকি লোৱা তাৰপিছত দেখা যাব কি হয় शादी के बाद ठीक जाऊंगी ना शादी क्यों कोई और है क्या जिंदगी में ব'লা বৰ ভোক লাগিছে এতিয়া যাওঁ ঠিক আছে ব'লা মৰিব মন গৈছে নেকি ইমান ডাঙৰ ট্ৰেইনটো আহিছে দেখা নাই নেকি নিজে মৰিব আনকো মাৰিব বনা নেকি কিনা কিনা যা Oh my god क्या हुआ क्या हुआ उठाइए আপুনি ধৰি লওকচোন ভালকে ধৰি লওক ये कोई बात हुई ये मुझे बीच रास्ते में ही छोड़ के चला गया इससे तो किसी का दुख देखा ही नहीं जाता किसी का भी दुख देखने से ये तो सब भूल ही जाते हैं यहाँ भी उसका आर्मीगिरी शुरू हो गया भगवान जाने आगे क्या होगा क्या आदमी है চাব লাহে লাহে বলকচোন বলক বলক আৰামকে লাহে লাহে বলক একো নহয় দিয়ক বলক ছাৰ পেচেণ্ট এজন আনিছিলোঁ আহি আছোঁ ঠিক আছে আহক ছাৰ আপোনাৰ পেচেঞ্জাৰ ক'ত আছে ছাৰ এই বাহিৰতে বহাই দিছোঁ ইয়ালৈ আনকচোন আনিছোঁ ছাৰ কেনেকৈ হ'বলৈ পালে এক্সিডেণ্টটো ছাৰ হঠাৎ মোৰ স্কুটি আগত আহি গ'ল মই তত ল'বকে নোৱাৰিলোঁ ছাৰ আপোনাৰ নাম কি আপোনাৰ ঘৰ ক'ত এখেতৰ নাম কি ছাৰ এখেতৰ ঘৰ ক'ত বাৰু আচলতে মই তেওঁক ভালকৈ চিনিয়ে নাপাওঁ আপোনাৰ ঘৰ ক'ত এখেতে কথা ক'ব নোৱাৰে নেকি ছাৰ তেনেকৈতো মই মাত পোৱা নাই বাৰু অঁ এখেতৰ ফোনটো বাজি আছে হয় ফোনটো লওকচোন হয়তো ঘৰৰ মানুহেও ফোন কৰিব পাৰে অঁ হেল্ল' চিষ্টাৰ এইটো মাধৱৰ নাম্বাৰ নহয়নে হয় হয় আপুনি অঁ এই তেখেতৰ এক্সিডেণ্ট হৈছে কি এনেকৈ বিশেষ দুখ পোৱা নাই বাৰু মই এই দিছাম মেডিকেলতে লৈ আনিলোঁ আপুনি কোনে ক'লে বাৰু মই তেওঁৰ বন্ধু অঁ হয় নেকি মই তেওঁ বেছিকৈ দুখ পাইছে নেকি নাই নাই তেনেকৈ চিন্তা কৰিবলগীয়া একো নাই আপুনি আহিলে হৈ যাব মই এখেতক ইয়াতে ট্ৰিটমেণ্টৰ কাৰণে থৈ গৈছোঁ মই ওলাইছোৱেই ঠিক আছে হ'ব দিয়ক অঁ তেখেতৰ বন্ধুৱে ফোন কৰিছিলে তেখেতক অলপ পিছতে ইয়াৰ পৰা নিবলৈ আহিব হয় আপুনি নামটো সুধিলে তেখেতৰ নামটো মাধৱ তেখেত বৰ দুৰ্বল হয় হয়। আৰু তেখেতক আমি ইয়াতে ট্ৰিটমেণ্ট দিছোঁ চেলাইন লৈ মেলি এঘণ্টামান ৰেষ্ট ল'লে হয় তেখেত যাব পাৰিব ঠিক আছে ছাৰ ধন্যবাদ আপুনি এনেধৰণে পথৰুৱাক সহায় কৰাৰ কাৰণে ভাল কাম কৰিছে আপুনি ছাৰ মই মানে আৰ্মিত কৰোঁ আৰু ঘৰলৈ ছুটিতহে আহিছিলোঁ মই এতিয়া গৈ থাকোঁ ছাৰ ঠিক আছে আপুনি যাব পাৰে
অঁ হেল্ল' ঐ ক'ত আছ তই ঘৰ পালোহি এই আচোন মোক লৈ যাহি মই মেডিকেলৰ গেটতে ৰৈ আছোঁ তই নিজে ক'লিচোন যা বুলি হেই কি যে হ'ব এই চবৰ জয় হিন্দ ছাৰ ট্ৰেইনটো কেতিয়াবাই গ'ল ইমান দেৰি কি কৰিছিলি এইটো আকৌ ইমান দেৰি কৰিছে মইনো কেতিয়াবা আহি ৰৈ আছোঁ মই এই বান্দৰ ক'ত গৈছিলি ৰ মোৰো এদিন আহিব তোৰ সেইটো দিন আৰু কেতিয়াও নাহে আহ ভিতৰলৈ আহ মাধৱ কিয় তই এনেকুৱাখন কৰিছ ধৰ কাণত ইমান অবুজ নহবিছো সৰু ল'ৰাৰ নিচিনা কৰ তই লাহে 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 ইমান অবুজ হ'লে হ'ব জানো ধৈৰ্য ধৰচোন আছো নহয় আমি মই নোৱাৰিছোঁ আৰু নিজাম মই নোৱাৰিছোঁ মই কেনেকৈ পাহৰোঁ বাৰু এই কথাবোৰ কচোন মই নোৱাৰিছোঁ তোৰ আৰম্ভ হৈয়ে গ'ল নে নাকান্দিবিচোন কেলে কান্দা কাটা কৰি আছ ডক্টৰে বাৰে বাৰে কৈ পঠাইছে সময়মতে দৰৱবোৰ ল'বি খাবি তই বহুত কমজুৰি হলি মাধৱ জীয়াই থাকি সুস্থ হৈ থাকি মই কি কৰিম তোৰ অদৰকাৰী কথাবোৰ বাদ দেচোন মোৰ আচৰৰ সময় হৈ গ'ল মই যাওঁ এতিয়া মই আচৰৰ পৰা আহি পেলাই আকৌ আহিম তই ইমান কথা কথা কৈ মই আহিছোঁ মই য'লৈ গ'লে আকৌ ওলাই নাযাওঁ মই আহি আছোঁ ক'ৰ আছিল মানুহজন কোন সেই বুঢ়াজন অঁ ক'ৰ আছিল জানো নামটো সোধাই নহয় ঠাইডোখৰ मेरी स्कूटी लेके क्या मेरे ही फोन काट रहा है কাৰ ফোন ৰিচিভ নকৰ কিয় কৰ ৰিচিভ কৰ সেই বান্দৰটো মাৰি আছে পাৰ্টি লাগে আকৌ তাক হেল্ল' ओए स्कूटी दिन का मतलब है या बेच के खा दिया ক'ত যাৱ তই ক'ত যাৱ জয় ক'ত যাৱ আহিছিলিহে কি যে হ'ব আৰু এই ল'ৰাটোৰ পৰা फिर से काट दिया आने दो उसे আহিছিলহে অলপো ঘৰত থাকিবলৈ ইচ্ছা নকৰে ওলাই গ'লেই ভাগ্য ভাল মেডিকেলৰ কাৰণে স্কুটিখন থাকিলে দেই বেলেগ ক'ৰবাত হোৱা হ'লে এখন স্কুটি এনেকৈ পৰি নাথাকে এই টেনশ্যনতে কি হৈ যায় আৰু কৈ থৈ যাওঁনে এই গম পাব দে নিলে বুলি ओह आ गया बैठो मैं पानी लाती हूँ ठीक है तुम बैठो অঁ থেংক ইউ লোৱা সৰি হা তোমাৰ স্কুটিখন দিবলৈ মোৰ দেৰি হৈ গ'ল একদম পাহৰি গৈছিলোঁ मैंने सोचा स्कूटी बेच के तुम खा लिया একেবাৰে টেনশ্যনত চব কথা পাহৰি গৈছিলোঁ আচল কথাটো কি জানা क्या স্কুটিখন যে মই মেডিকেলতে পাহৰি গৈছিলোঁ क्या অঁ আৰু এতিয়া যে তুমি ফোন কৰিছিলা তেতিয়াহে মোৰ কথাটো মনত পৰিছে সেইকাৰণে দৌৰাদৌৰিকৈ তোমাৰ স্কুটিখন দিবলৈ আহিল আচ্ছা এওঁ কোন হয় ये অঁ ये तो मेरा भैया है অ' হয় নেকি ঘৰত কোন নাই নেকি তোমালোকৰ তেন্তে মই এতিয়া গৈ থাকোঁ क्यों डर गई क्या নাই তেনেকুৱা একো কথা নহয় ঘৰত নোকোৱাকৈ ওলাই আহিলোঁ আকৌ মই চিন্তা কৰি থাকিব নহয় चाय तो पी के जाओ চাহ এতিয়া নাখাওঁ দিয়া বেলেগ এদিন আহিম ঠিক আছে এতিয়া মই গৈ থাকোঁ
অঁ কওকচোন। এই মাধৱ নামৰ বুঢ়া মানুহ এজন আছিল, চিনি পায় নেকি? হয় হয়, অঁ বগাকৈ বুঢ়া মানুহজন ন? অঁ এই অকণমান আগলৈ গৈ সোঁ চাইডে 2 নম্বৰ ঘৰটোৱে। অঁ অঁ ধন্যবাদ দাদা। ঠিক আছে। ঠিক আছে। এইটোৱে হ'ব লাগে। অঁ সেইজন আছে। বৰ্তা অলপ আৰাম পাইছেনে? অঁ এইটো লওকচোন। হেৰি কৰা, বেয়া নোপোৱা যদি চকীখনে তাতে আছে, চকীখন আনাচোন, আনি লোৱা। কালি ঘটনাটোৰ কাৰণে মোক একদম বেয়া নাপাব, মোক ক্ষমা কৰি দিব দেই। চকুৰ টিপতে ঘটনাটো ঘটি গ'ল, মই একো গমেই নাপালোঁ। নাই নাই, একো নাই, মই মৰি গ'লেও ভালেই আছিল। এনেকুৱা কথা কি কৈছে আপুনি? অ' মাধৱ, দেহাটো কেনে পাইছ এতিয়া? ভাল পাইছনে? এওঁ আলহী কোন? এই কালি মোৰ যে অঁ অঁ, পুনি সেইজন ফোনত কালি কথা হৈছিল। ময়ে সেইজন। হঠাৎ তেওঁ গাড়ীৰ সন্মুখলৈ আহি দিলে, মই তত ধৰিবই নোৱাৰিলোঁ। আপুনি বহকচোন, বহক। এই হ'ব, আপুনি বহকচোন। এই নিজাম যাচোন, চকী হ'ব, তেওঁ যে এতিয়া সুস্থ, সেয়ে আমি আল্লাহৰ ওচৰত ধন্য। লাহে লাহে আছিলে কাৰণে কিছু ৰক্ষা পালে। বাৰু যি কি নহওক, মই এতিয়া উঠোঁ, আপোনালোকে কথা পাতক। তই বহচোন, বহ বহ, তই যাব নালাগে। দৰৱ পাতিবিলাক ভালকৈ খাব আৰু দেহাটো অলপমান যতন ল'ব, ভাল হৈ যাব। অঁ ঠিক আছে, আহিছোঁ। অঁ আপোনাক ভাল লাগিল, কিন্তু আপোনাৰ নাম ঠিকনা একোৱেই জনা নহ'ল, একোৱেই নুসুধিলোঁ দেখোন। মোৰ নাম জয় চলিহা। হয়, মই আৰ্মিত কৰোঁ। আচ্ছা। এই ঘৰলৈ আহি আছিলোঁ, এই হঠাতে এক্সিডেণ্টটো ঘটি গ'ল আৰু। আপুনি যে এক্সিডেণ্ট কৰাৰ পিছত ঘূৰি আহি আকৌ খবৰ লৈছে, হয়, এনেকুৱা মানুহনো ক'ত পাম আৰু। আহি থাকিব। নিশ্চয়। পিছে খুৰা, মোক তুমি বুলি ক'লে মই বেছি ভাল পাম নেকি? অঁ হ'ব দিয়া, তুমি বুলিয়েই ক'ম। খুৰা, বেয়া নাপায় যদি কথা এটা সুধোঁ নেকি? সোধাচোন বাৰু, কি কথা সোধা। এই বৰ্তাজনৰ ঘৰত আৰু কোনো নাই নেকি? তেওঁৰ লগত কিবা ঘটনা ঘটিছে নেকি? সেইবোৰ বহুত কথাও। তেওঁৰ এটা সুখী পৰিয়াল আছিলে। পৰিয়াল মানে তেওঁৰ পত্নী অৱশ্যে 12 বছৰ আগতে ঢুকালে। তেওঁৰ এজনী ছোৱালীও আছিল। আছিল মানে? তাইৰ নাম আছিল জোনালী। জোনালীৰ পৰা আৰু উপায় নাই দেই। ভালেই কৰিলে, তামোল এখন খাই যাব। হ'ব, অকণমান বহি যাওঁ আৰু। কি কৰি ৰাতিপুৱাই বজাৰ কৰিব লগা হ'ল নহয়। কালি নপৰিলোঁ আকৌ গধূলি, এতিয়া বোলো তিনিআলিৰ পৰা আনি দিওঁ। এটাই সেই চাওঁতে চাওঁতে ইমান যদি হ'ল। তাকে ঘৰৰ পৰা কেতিয়াবা বটাব পাৰিলে। তাকে এনেই কথা বতৰা অকণমান চলিছে, বৰ চহকী নহ'লেও হয়, খাই বৈ থাকিব পাৰে। এদিন ময়ো যামচোন, ল'ৰা ঘৰটো চাই আহিমগৈ দেই। ওলাবি। আছে আৰু ল'ৰাটো আছে, অলপ খেতি বাতিও আছে। সৰু পৰিয়াল, ভাল হ'ব। সৰু ভাল পৰিয়াল। ভাল, কি হয় ভগৱানে কি কৰে। জীয়ৰী ছোৱালী দিবতো লাগিবই। দিব লাগিব। মই উঠোৱে নেকি? তামোলখন খাচ। তামোলখন খাই লওঁ। দেউতাক লগাম বুলি ভাবিছিলো, দেউতাইতো নলগাই। টুপিটো খুলি দিয়ক। কি হয় এইখিনি? দেউতালৈকে আনিছিলো আকৌ, দেউতা নলগাই, আপোনাকে লগাই দিওঁ। জোনালীৰ পৰা উপায় নাই আৰু দেই, মোৰ এতিয়া দেৰিয়ে হ'ব নহয়। মোৰ নাইকিয়াই হ'ল। আৰু মোৰ একেবাৰে কিন্তু সৰি যোৱা নাই। হ'ব আৰু যিমান ৰং সানিলেও তোৰ খুৰাই আৰু ডেকা সবল নাই এতিয়া। নিজৰকেইডাল নাই যে হিংসা লাগিছে। নহয় গম পাইছো নহয়, হিংসা লাগিছে। মাধৱ, 1 কেজিমান পালিনে? তেনেকৈ বহনীয়া হোৱা নাই, তোৰবোৰ খাই খাই দিছে। মই আহিছো নহয়, এতিয়া মাছ চাবি মই কেনেকে মাছ। আগে এজনী ধৰি দেখুৱাচোন, তাৰপিছত তই লেকচাৰখিনি দিবি।
মা আছে আহ বুলি মাতিলে আহিব এই গৰৈ ছাগলী মাতিলে আহিব সেইটো গৰু ছাগলী নহয় নহয় যে আহকে মাতিলে মা পাৰিব খুটিছিলেই নহয় খুটিছে মোৰো অথনি পৰা টোপ খাই খাই শেষ কৰিলেগে এই আমাৰ মানুহকেইটাই যিয়ে খাওঁ নাখাওঁ এই মেকুৰীজনী আছে নহয় এই মাছৰ গোন্ধ নাপালে তাই ভাতেই নাখায় শুঙি পেলাই আঁতৰি যায় আৰু বেয়া কৰিলে খুৱাই খুৱাই অভ্যাসটো বেয়া কৰিলে তাই এইবোৰ মেকুৰী ছাগলী এইবোৰ পোৱালিবোৰৰ লগত সেইবোৰতো লাগি থাকে এই মেকুৰীৰ পৰা আঁতৰি থাকিবি দেই জোনালীক কবি বেমাৰ হয় মেকুৰীৰ পৰা হয় তাই নামানে ওচৰত ল'বলৈ নিদিবি হেৰি নহয় মাধৱ জোনালীৰ কাৰণে যে ল'ৰা চাবলৈ গৈছিলি ল'ৰা ঘৰৰ পৰা মানুহ আহিছিলে নহয় কি হ'লগৈ কথা বতৰাবোৰ আগবাঢ়িছেনে তইতো অলপ যোগাৰ হ'ব লাগিব মই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যাতে বিয়াখন সুকলমে হৈ যায় হয় ছাৰ আমাৰতো অৱস্থা পাতি জানোৱেই এই যোৱাবাৰ সৰিয়হ কৰিছিলোঁ কেইমানত বেচিলোঁ তাৰপিছত শাক পাচলি বাৰী তামোল পাণটো বেছি পইচাকৈ গোটাই বেংকত 80,000 মান জমা হৈছেগৈ কাঠৰ বস্তুখিনিৰ কাৰণে আমাৰ সেই বাৰী চুকৰ গছ চছবোৰ যোৱাবাৰ কটাইছিলোঁ নহয় তাৰ কুণ্ডাকেইটা আছে আৰু ময়ো কিবা এটা দিবলৈ চিন্তা কৰোঁ কি দিব পাৰোঁ আৰু দেই বাৰু আল্লাহ যি কৰে ভালেই কৰক তাকে ৰচোন ফোনটো পাইছে দেখোন মাছ নুঠিবই নেকি নমস্কাৰ ছাৰ আপুনি মাধৱ শইকীয়া হয়নে হয় এই নাম্বাৰটো আপোনাৰে মাধৱ শইকীয়া হয় ছাৰ মই বেংকৰ পৰা কৰিছিলোঁ আপোনাৰ বেংকৰ KYC লাগি আছে বেংকৰ পৰা কৈছে হয় বেংকৰ পৰা কৈছোঁ আপোনাৰ একাউণ্টৰ মানে KYC লাগি আছে আমি আপোনাক মেছেজ এটা পঠিয়াম এই ৰ'বচোন ৰ'ব মই দিছোঁ এই এজনক দিছোঁ মই ভালকৈ এইবোৰ বুজিও নাপাওঁ দিছোঁ এই চাচোন বেংকৰ পৰা কৈছে বুলি কৈছে বেংকৰ পৰা মই ভালকৈ নেদেখোঁ নহয় কথা পাতচোন হেল্ল' আপুনি কোনে ক'লে মই বেংকৰ মেনেজাৰে ক'লোঁ বেংকৰ মেনেজাৰে হয় এই একাউণ্টটোৰ মানে KYC লাগি আছে সেইবাবে আমি মেছেজ এটা পঠিয়াম তাত OTP এটা যাব সেই OTP নাম্বাৰটো আপুনি মোক দিব পাৰিবনে হয় OTP এটা গৈছে নম্বৰ 4টা কওকচোন দিয়ক হয় 9825 হয় 9825 হ'ব ঠিক আছে ধন্যবাদ ছাৰ হ'ব এইটো ল মাধৱ কিহৰ কথা ক'লেনো তোৰ ভাগৰ যিটো একাউণ্ট আছে আমাৰ বেংকটোত কিবা এটা গণ্ডগোল হৈছে সেইটো শুদ্ধ কৰিবৰ কাৰণে এটা OTP দিছে OTPটোনো কি বস্তু OTPটো মানে আমাৰ বেংকত যে একাউণ্টবোৰ থাকে একাউণ্টৰ লগত সম্বন্ধ থাকে এইবোৰ ভুল শুদ্ধ হ'লে মানে বেংকৰ মেনেজাৰে ফোন কৰে তাহাঁতি শুদ্ধ কৰি দিয়ে হয় নেকি আমাৰ একাউণ্টবোৰ তেতিয়া মানে ভুল নালাগিব আগতে মোৰ ওচৰলৈ কেতিয়াও আগে পিছে অহা নাই কেতিয়াও এনেকৈ ফোন কৰা নাই এইটো একাউণ্টত জমা আছে নহয় সেইকাৰণে মেনেজাৰে বিচাৰিছে তোৰ বিয়াখনৰ কাৰণে যা যোগাৰ কৰিবই হ'ল মাছৰ আশাত ভোকত থাকিব নালাগে শুকান মাছ দুটামান পৰিছে সেয়াৰে ভাত খাই দিব আহক যা মাধৱ খাগে যা আপুনি চাগেতো ভাত নাই খোৱা আহক খাই ল'বহি এই মাজনী মই নাখাওঁ নেকি তোৰ খুৰীয়ে ৰৈ থাকিব নহয় মোলৈ একো নহয় অলপ খাই ল'ব আহক ঘৰত গৈ লাগিলে আকৌ খাই দিব বেলেগ এদিন খাম দে জোনালী কিয় শুকান মাছ বনাইছে বুলি কোৱা কাৰণে নাখাওঁ নেকি নহয় বাৰু তোৰ যে কথা এটা কথা মই অকণমান আছোঁ বিষাই সেইদিনা যে অকণমান পৰিছিলোঁ এই পীড়াত বহিব নোৱাৰিম এই মূৰতে বহো বিষটো কমা নাই নেকি কৈ দেখোন আপোনাক য'ত ত'ত ঘূৰি নুফুৰিব বুঢ়ী হ'ব আহক বহক ইয়াতে আপুনি খাই লওকচোন তাৰপিছত মই খাম একেলগে খালোহেঁতেন আপুনি খাই লওক মই তাৰপিছত খাম বা দেউতা আপুনি দাড়ি চাৰি কাটি একদম হিৰ' বনি আছে আপোনাৰহে বিয়া যেন লাগিছে কি যে কথা নকওঁ আৰু তই মই একমাত্ৰ ছোৱালী তোৰ বিয়ালে মই যদি অলপ চাফ চিকুণ হৈ এনেকৈ নাথাকোঁ কেনেকৈ হ'ব মানুহে কি ক'ব ইমান গৰম ৰ'দ যাচ্ছে আৰু ওলাই যাবলৈকে মন নাযায় ঐ মাজনী জোন
এই মই বেংকলৈ যাবলৈ ওলাইছোঁ বহীখনেই পাহৰিলোঁ নহয় চোন বহীখন আছে আৰু শুন এই মোনা এটা লৈ আহিবিচোন বজাৰৰ পৰা ভাল মাছ পালে অকণমান আনিব লাগিব বৰ গৰম পৰিছে যেন তেনে ওলাই নাযাবি আৰু তোৰ কাৰণে কিবা আনিব লাগিব নেকি নালাগে মই আহোঁগৈ মাধৱ জোনালী মাধৱ এটাও নাই নেকি ঘৰত জোনালী মাধৱ নাই নেকি দেউতাচোন এইমাত্ৰ ওলাই গ'ল আপুনি লগ নাপালে নাই লগ পোৱা নাই মই আহক আপুনি বহকহি সি গ'লেই মানে মই নবহো দে তাৰ লগতে ময়ো যোৱা কথা আছিলে মই যাওঁ দে ৰ'ব খুৰা চাহ কৰিছোঁ খাই যাব নাখাওঁ দে মই বজাৰৰ পৰা ঘূৰি আহি একেকোবে খাম দেই তই থাক ময়ো গৈ লগ পাম তাত বজাৰত খুৰা মোলৈ মিঠাই লৈ আনিব দেই হ'ব দে আনিম মাধৱ দেখোন কি হ'ল ইমান দুখ মনে আহিছোঁ বেংকৰ পৰা বেংকত কোনোবাই কিবা ক'লে নেকি আপোনাৰ একাউণ্টটো খালী কি আছে নহয় পইচা মই উঠোৱা নাই নহয় মই আজি আহিছোঁহে একাউণ্টতো দেখুওৱা নাই ইয়াত পইচা ৮০,০০০ টকা আছিলে মোৰ কেনেকৈ নাইকিয়া হ'ল আপুনি এইটো পইচা উলিয়ালেচোন আপুনি মেনেজাৰ ছাৰক লগ কৰক ছাৰ মই পইচা অলপমান উঠাবলৈ আহিছিলোঁ তাত ক'লে পইচা নাই মই উঠালোঁ বুলি কৈছে মইতো উঠোৱা নাই পইচা অকণমান চাই দিয়কচোন চাওঁ আপোনাৰ পাছবুকখন দিয়কচোন শুনক আপুনি থানালৈ যাওক বুকখন লৈ যাওক এইখিনি কথা বুজাই ক'ব তাত গৈ কমপ্লেইন এটা কৰক মোৰ একাউণ্টত পইচা আছিলে নাইকিয়া হৈ গ'ল এইটো আপোনালোকে চাই ঠিক কৰি দিব নোৱাৰে এইটো আমাৰ দ্বাৰা সম্ভৱ নহয় হয়তো গোটেই খালী দেখোন কোনে কৰিলে এনেকুৱা আছো না মোৰ লগত ছাৰ এই একাউণ্টটোৰ পইচা কেনেকৈ খালী হ'ল তেখেতক মই ধুনীয়াকৈ বুজাই পঠাইছোঁ যে কি কৰিব লাগিব আপোনাক মই ক'লোঁ নহয় আপুনি থানাত যাওক তাত গৈ গোটেইখিনি কথা বুজাই কওক যে আপোনাৰ একাউণ্টৰ পৰা টকাখিনি নাইকিয়া হ'ল টকাখিনি ক'লৈ গ'ল কেনেকৈ নাইকিয়া হ'ল আমি নাজানো থানাত যি কৰাৰ আছে কৰিব আৰু এতিয়া ইয়াত আমি বেংকৰ যোগেদি এইটো একোৱেই কৰিব নোৱাৰোঁ আপোনালোকে গম পাব লাগিব আপোনালোকৰ ইয়াতে মই একাউণ্ট খুলিছোঁ থানাইতো গম নাপাব এখেতৰ একাউণ্টৰ পৰা টকাটো কেনেকৈ হৰলুকি হৈছে মই বৰ বিপদত পৰিম হয় ছোৱালীৰ বিয়াৰ কাৰণে বহুত কষ্টত গোটাইছিলোঁ পইচাখিনি নহ'লে মোৰ ছোৱালীৰ বিয়া ভাগি যাব মোৰ ভৰি তলৰ মাটি নাইকিয়া হ'ব চাওক ইতিমধ্যে মই সকলোখিনি কথা বুজিও পালোঁ আপোনালোকক বুজাইও ক'লোঁ সেইকাৰণে কৈছোঁ থানাত যাওক থানাত গৈ আপোনালোকে এপ্লিকেশ্যন এখন কৰক যে এনেকুৱা ধৰণৰ মোৰ ঘটনা এটা ঘটি গ'ল থানাৰ পৰা আমাৰ ওচৰত এটা ৰিপৰ্ট আহিব সেই ৰিপৰ্টটো নহালৈকে আমি একোৱেই কৰিব ইয়াত আমাৰ বেংকৰো কিছু ছিক্ৰেচি থাকে সেই ছিক্ৰেচিবিলাক আমি মেইনটেইন কৰিবলৈ বাধ্য বুজি পালে কথাটো মুঠতে আপোনালোকে ইমানখিনি কথা জানি থওক যে বেংকে আপোনালোকৰ টকা বাজেয়াপ্ত কৰা নাই বেংকত আপোনালোকৰ থকা টকাটো কোনোবা উঠাইছে আপুনি চাই মেলি কিবা এটা কৰক ছাৰ দেৰি নকৰিব আপোনালোকে সোনকালে থানাত যাওকচোন তাৰপিছত কি হ'ব দেখা যাব তেনেহ'লে আমি এজেহাৰ এখন দি থৈ আহোঁ ঠিক আছে যাওক কি হ'ল দেউতা ভাতকেইটা খানি আছে যে আপুনি খাবলৈ মন যোৱা নাই আপোনাক মই মন কৰি আছোঁ আপুনি বেংকৰ পৰা অহাৰ পিছৰ পৰাই আপুনি মনটো মাৰি আছে কি হ'লনো ভাত নাখাওঁ নেকি ৰ'ব দেউতা কি হ'লনো কওকচোন আপুনি কিবা লুকুৱাইছে ন মোৰ পৰা নাই কিয় কান্দিছেনো নাকান্দিবচোন কি হৈছেনো ন দেউতা কি হৈছে দেউতা কওক আকৌ হৈছে ভালকে কওকচোন
দেউতা কি হৈছে ভালকে কওক না মই যিখিনি পইচা আপুনি গোটাইছিলোঁ বিয়ালে বুলিয়ে কোনোবাই গোটেই পইচাটো মাৰিলে মানে নাই মই পাগল হৈ গ'লোঁ কেনেকে বেংকলৈ গৈছিলোঁ পইচা আনিম বুলি বেংকত ক'লে মোৰ বোলে তাত একেবাৰে পইচা জমা নায়েই নাকাটিবচোন দেউতা আপুনি চিন্তা কৰিব নালাগে মই যাম বেংকলৈ থানালৈও যাম আমাৰ পইচা আমি নুলিয়ালেনো কোনে ওলাব আমিতো নাই ওলোৱা মই নাজানো বেংকৰ পৰা বাহিৰে বাহিৰে থানালৈও গ'লোঁ ছাৰ সোমাব পাৰিমনে আহক ছাৰ ৰিপৰ্ট এটা লিখাবলৈ আহিছিলোঁ মোৰ বেংকৰ টকা পইচা অলপমান হেৰাফেৰি হৈছে পইচাখিনি কোনোবাই উঠালে মইতো উঠোৱা নাই বেংকলৈ গৈছিলোঁ মেনেজাৰে ক'লে থানালৈ যাওক তাকে আহিলোঁ ৰিপৰ্ট এটা লিখাবলৈ আপোনালোকে কিবা এটা কৰক ছাৰ মোৰ গোটেই পইচাখিনি উঠাই দিলে বেংকৰ পৰা কোনোবাই কোনে নিলে নাজানো একেবাৰে খালী কৰি লৈ গ'ল ছাৰ নাই নহয় এতিয়া আপুনি কাইলৈ আহক নহ'লে আপুনি ৰৈ দিয়ক অলপ কিমান দেৰি ৰ'ব লাগিব বাৰু 2 ঘণ্টামান লাগিব পাবহি আপোনালোকে ৰিপৰ্টটো লিখিব নোৱাৰে নেকি ছাৰ পাবহি আৰু 2 ঘণ্টাত আপুনি ৰৈ দিয়কচোন এবাৰ ক'লে বুজি নাপায় নেকি সেই মানুহজন কেলৈ আহিছিল তেওঁ FIR এখন দিবলৈ আহিছিল কিবা বেংকৰ পইচা নাইকিয়া হ'ল এইবোৰ কেছ আজিকালি গাঁৱতো পালেহি নেকি ৰৈ ৰৈ আমনি লাগিলে গধূলি হোৱাৰ কাৰণে গুচি আহিলোঁ কেনেকৈ কি হ'ল মই একো নাজানো এইবোৰ উঠালোঁ বুলি কৈছে মইতো উঠোৱা নাই পইচা কেতিয়াও কষ্ট কৰি পইচাকেইটা গোটাইছিলোঁ এতিয়া চিন্তা নকৰিব এতিয়া আপুনি ভাতকেইটা খাওক চিন্তা কৰি নাথাককচোন কাইলৈ যাম ন ছাৰ আহিব পাৰোঁনে ছাৰ যোৱাকালি মই আহিছিলোঁ ৰৈ ৰৈ সন্ধিয়া হৈ যোৱাৰ কাৰণে গুচি গ'লোঁ মোৰ বেংকৰ পইচাখিনি নাইকিয়া হৈ গ'ল কোনে উলিয়ালে মই একোৱে নাজানো মোৰ ছোৱালীজনী বিয়াৰ কাৰণে বহুত কষ্টেৰে সাঁচি থৈছিলোঁ কিবা এটা কৰি উলিয়াই দিয়ক ছাৰ পইচাখিনি নহ'লে মই বৰ বিপদত পৰিম ইমান খৰধৰত একো কাম নহয় বাৰে বাৰে এটা কথাকে কৈ নাথাকিব আপোনাক ক'লো নহয় 2 দিনমান পাছত আহিব জীয়েৰে পইচাবোৰ ক'ৰবাত লিলিমাই কৰি শেষ কৰিলে চাগে ছাৰ তেনেকুৱা কথা নহয় মোৰ ছোৱালীজনী তেনেকুৱা নহয় তাই বৰ ভাল ছোৱালী হ'ব এতিয়া যা কাম হৈ গ'লে আমি নিজে জনাম আপুনি বাপেৰে নাই নেকি আছে আছে আপুনি বহকচোন মই মাতি দিছোঁ ভাল ঘৰৰ পৰা আহিলে ঘৰৰ পৰা আহিলে সেই বাবা নাহিলে তাৰ কাম এটা আছিলে ঘটনাবোৰতো গম পালেই চাগে এতিয়া পিছে কি কৰিম ভাবিছে আপোনালোকে যদি অলপ সময় দিয়ে মই যেনেকৈ যি কৰি হ'লেও যা যোগাৰ কৰিম সময় মোৰ হাতত নাই মইতো চবফালে বিয়া খবৰ দিয়েই দিলোঁ যদি আপোনালোকে নোৱাৰে তেন্তে মোৰ পচন্দৰ ছোৱালী এজনী আছে তাৰ লগতে মই কথা বতৰা আগবঢ়াম তেনেকৈ কথা নক'ব বাইদেউ বিয়াখন ভাঙি গ'লে মই মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হৈ যাম বৰ লাজ পাম এইবোৰ আগে ভাবিব লাগিছিল ল'ৰাই পচন্দ কৰাৰ বাবেহে মই আগবাঢ়িছিলোঁ মইতো এখন ঘৰৰ ছোৱালীৰ লগত পানী নাখাওঁ বাইদেউ অলপ সময় দিয়ক এনেকৈ নক'বচোন মোৰ ছোৱালীজনীৰ কথা অলপ ভাবক বাইদেউ ভাবিব আপুনি লাগিছিল ধনী ঘৰ ল'ৰাৰ লগত বিয়া দিবলৈ সপোন দেখিছিল যেতিয়া সপোন পূৰা কৰিবলৈ কষ্ট কৰিবই লাগিব ছোৱালী এজনী পুহিব নোৱাৰিলে জন্ম দিবই নালাগে মই যাওঁ এতিয়া বাকী যি কৰে ল'ৰাই কৰিব আপুনি আঁঠুৱাখনো লগোৱা নাই যে মই লগাই দিছোঁ
তই শুই থাকে যা, মই বাহিৰত যাম, বাহিৰৰ পৰা আহি পেলাই নিজে আঁঠুৱাখন লগাই ল'ম। দেৰি হ'ল আৰু আপুনি কেতিয়া হ'ব? তই শুকে যা, সময় হ'ল বহুত। হ'ব তেন্তে আপুনি সোনকালে শুই যাব। ছোৱালী এজনী পুহিব নোৱাৰিলে জন্ম দিবই নালাগে। 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 এইবোৰে ঘটনা বুজিছা। হ'ব খুৰা, এতিয়া কান্দিব নালাগে। আপোনালোকে মোক বিশ্বাস কৰে যদি বেংক পাছবুকখন আনি দিব নেকি? বেংক পাছবুক ৰ'বাচোন। ঠিক আছে, মই এতিয়া আহিছোঁ, আকৌ লগ পাম। এখন চেক কৰকচোন। এইটোচোন বুঢ়া মানুহজনৰ একাউণ্ট। কেলে কি কৰিব লাগিব মই কৈ পঠালোঁ নহয়। এই একাউণ্টখন সেই বুঢ়াজনৰ বুলি আপুনি গম পালে। এই একাউণ্টটোৰ কাৰণে, সেই পইচাখিনিৰ কাৰণে সেই বুঢ়াজনৰ জীয়েকজনী যে ঢুকালে, সেই কথা আপুনি জানে? কি ছোৱালীজনী ঢুকালে? হয়, চুইচাইড কৰিলে। আপুনি মোক সহায় এটা কৰি দিব পাৰিবনে? আপুনি মোক তেওঁলোকৰ ঘৰলৈ লৈ যাব পাৰিব? বলক আহক। বতা, অ' বতা, বতা। অঁ আছে তুমি আহিলা, আহক। বেংকৰ পৰা ছাৰ আহিছিলে। আহক আহক ছাৰ আহক। ছাৰ আপুনি? এই খুৰাজনৰ খবৰবিলাক শুনি পালোঁ। হয়, বেয়াও লাগিলে, বোলে এবাৰ লগ কৰি যাওঁ বুলি কৈছে। ভাল কৰিলে। এই আপোনালোকৰ গাঁৱৰে যিজনী ছোৱালী ইতিমধ্যে আপোনালোকৰ মাজৰ পৰা নাইকিয়া হ'ল, তেখেতৰ মৃত্যুৰ বাতৰিটো পাই সঁচাকৈ মৰ্মাহত হৈছোঁ। আচ্ছা, ইতিমধ্যে আপোনালোকে ভালকৈ জানে যে আপোনালোকৰ এই গাঁওখনতে যিটো ঘটনা ঘটি গ'ল এই খুৰাৰ লগত, আচলতে এই ঘটনাবিলাকত বেংক কৰ্তৃপক্ষ কৰিবলগীয়া একোৱেই নাথাকে। এচাম দুষ্কৃতিকাৰী ওলাইছে যিবিলাকে নেকি নিৰীহ সৰল সোজা এই ৰাইজৰ টকা পইচাবিলাক লুটি পুটি খাই আছে। আৰু ইয়াত আমাৰ বেংকৰ ভাষাত আমি চাইবাৰ ক্ৰাইম বুলি কওঁ। তাৰ বাবে বেংকত থকা যিবিলাক টকা আছে সেই জমা টকাবিলাকৰ তথ্য যদি কোনোবাই বিচাৰি আপোনালোকক ফোন কৰে, আপোনালোকৰ ATM কাৰ্ড বিচাৰে, বেংক একাউণ্ট নম্বৰ বিচাৰে, 4 অংক যিটো ATM কাৰ্ডৰ কোড নাম্বাৰ আছে সেইটো, পান কাৰ্ড, আধাৰ কাৰ্ড, এইবিলাক তথ্য বিচাৰি বেংকৰ পৰা ফোন কৰোঁ বুলি কয়, কিন্তু বেংকে কোনোদিনেই ফোন নকৰে। সেই ষড়যন্ত্ৰকাৰীসকলে এইবিলাক ষড়যন্ত্ৰ কৰি পইচাবিলাক লুটি পুটি খায়। আপোনালোকে মনত ৰাখিব, বেংক কৰ্তৃপক্ষক কোনোদিন নিবিচাৰে এইবিলাক, কাৰণ সেই তথ্যবিলাক একান্তই গোপনীয়। বেংকৰ প্ৰয়োজন হ'লে বেংকে নিজে আহি আপোনালোকক লগ কৰিব বা আপোনালোকক মাতিব বেংকলৈ, কিন্তু এনেকুৱা ধৰণৰ ফোন নকৰে। যিবিলাকে ফোন কৰি তথ্য বিচাৰে তেওঁলোক সম্পূৰ্ণ ভুৱা।
আপোনালোকে তাৰ কোনো ধৰণৰ প্ৰলোভনত নপৰিব। এই ভুৱাসকলৰ পৰা আপোনালোকে সাৱধান থাকিব। এতিয়া এই গাঁওখনৰ যিটো ঘটনা ঘটি গ'ল, এই ঘটনাটোৰ পৰা কিন্তু আপোনালোকে শিক্ষা পাবৰ হ'ল। আজিকালি আৰু এটা বস্তু ওলাইছে, মেছেজ পঠিয়াইছোঁ ক্লিক কৰক। আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিমান নেকি তথ্য পাতি আছে, আপোনালোকৰ বেংক ডিটেইলছ গোটেইখিনি তেওঁলোকে পাই যাব। কোনোদিনে আপোনালোকে অজানো কোনো মানুহে যদি তেনেকুৱা ধৰণৰ লিংক পঠায়, আপোনালোকে লিংকটো ক্লিক নকৰিব। গতিকে পুনৰবাৰ কৈছোঁ, আপোনালোকে এইখিনি কামত এজন সচেতন গ্ৰাহক হওক আৰু আপোনালোকৰ ধন সম্পত্তিক ৰক্ষা কৰিবলৈ আপোনালোকে ভাবক। কথাবোৰ বুজি পালে আপোনালোকে? তেন্তে আজিলৈ আহোঁ, কথাবোৰ কিন্তু মনত ৰাখিব দেই। হ'ব। কি হ'ল আজি ইমান দেৰি যে? বেংকৰ পৰা বাহিৰে বাহিৰে এফালে গৈছিলোঁ। অ' কিবা কামত নেকি? হে এক্স এজনী লগ কৰিবলৈ গৈছিলোঁ। কোন 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 কি ক'লা? কোন সেইজনী? আৰে আৰে কি কৰি আছা? একেবাৰে স্নেফাৰ ডাকজনীয়ে শুঙাৰ দৰে শুঙিছা যে? কিবা লেডিজ পাৰফিউমৰ গোন্ধ আছে নেকি চাইছিলোঁ। আৰে সেই পাৰফিউম নলগোৱা বোৱাৰীওতো হ'ব পাৰে। বোৱাৰী? এতিয়া মানে তুমি বোৱাৰীৰ পিছত লাগিছা? আৰে কি যে কোৱা নহয়। কি যে কোৱা মানে? তুমি বেলেগ বোৱাৰীৰ লগত লিলিমাই কৰি থাকিবা আৰু মই ঘৰত বহি চাই থাকিম। ইমান দূৰ পালাগেনে? তুমি কেনেকৈ ভাবিব পাৰিলা মই তোমাক এৰি আনৰ কথা ভাবিব পাৰিম বুলি? নাভাবিবাও। 5 ফুট 5 ইঞ্চিহে আছা। আমাৰ ঘৰৰ ফ্ৰিজত ভালকৈ জুই যাবা। পিছ নকৰিলেও হ'ব। আৰে কলিজা, মই তোমাক বাদ দি বেলেগৰ কথা ভাবিব পাৰিম নেকি? তুমিয়ে মোৰ চব, তুমিয়ে মোৰ আশা, তুমিয়ে মোৰ ভৰসা। যোৱাচোন যোৱা কলিজা, চাহ একাপ বঢ়িয়াকৈ বনাই আনাগে। মোৰতো কিবা কাম নকৰা হৈছে, বুজিছানে? যোৱা। দেউতা চাহ। তই বনালি নেকি? মই বনালোহেঁতেন নহয়। হ'ব, একো নাই। এক্সিডেণ্ট কৰা মানুহজনৰ ঘৰলৈ গৈছিলি নে? গৈছিলোঁ। ঘটনাটো অলপ বেলেগ ধৰণৰ। বেলেগ ধৰণৰ মানে? সেই মানুহজনৰ ছোৱালী এজনী আছিল। তাই বিয়াৰ কাৰণে সাঁচি থোৱা পইচাকেইটা বেংকৰ পৰা নোহোৱা হৈ গ'ল আৰু ছোৱালীজনীও ছুইচাইড কৰিলে। কি? আৰু সেই দুখতে বুঢ়াজন পগলা নিচিনা হৈ গৈছে। তেনেকুৱা কথা? আজিকালিৰ ল'ৰা ছোৱালীবোৰ নহয়, ইমান ডাঙৰ ডাঙৰ কাম ইমান সহজতে কৰি পেলাই। বাক বাপেকৰ কথা একোৱেই নাভাবে। পিছে তই এতিয়া কি কৰিম বুলি ভাবিছ? তাকেই কি কৰোঁ জানো। বেংকৰ মেনেজাৰকো লগ কৰিলোঁ, একো ৰিজাল্টেই নাপালোঁ। কাইলৈ থানালৈকে এপাক যাওঁ নেকি, চাওঁ কি পাওঁ। ঠিক আছে, থানালৈ গৈছে। ছাৰ ক'ত? ছাৰ নাই, অলপ কামত ওলাই গৈছে। তেওঁ ইউনিফৰ্মযোৰ ডিউটি কৰিবৰ কাৰণে পিন্ধিছে নে ঘূৰি ফুৰিবলৈ কাৰণে পিন্ধিছে? কি কথা ক'ব আহিছে আপুনি? কিমান দিনৰ পৰা যে সেই বুঢ়াজন আহি ঘূৰি গৈছিল থানাৰ পৰা, তাৰ ব্যৱস্থা আপোনালোকে কি ল'ল? আপুনি কোন? মই যোনেই নহয় লাগিলে, আপোনালোকে তাৰ ব্যৱস্থা কিবা লৈছে? আজিকালি এনেকুৱা ঘটনা ৰেগুলাৰলি ঘটিয়ে আছে। আমি কিমানৰ কি কৰিম? নিজৰ বস্তু নিজে আপোনালোকে সাৱধান হ'ব লাগে। আপোনালোকে নুলিয়ালে কোনে উলিয়াব আপোনালোকৰ পইচা? আমাৰ একাউণ্টৰ পইচাটো কেতিয়াও নাইকিয়া নহয়। আমি যিমানখিনি কৰিবলগীয়া আছে আমি কৰিমেই বাৰু। বেছি ইমাৰ্জেঞ্চি হৈছে যদি ছাৰ আহিলে ছাৰক লগ কৰক। আপোনালোকে ইউনিফৰ্মটো কিয় পিন্ধিছে যদি একো এটা কাম কৰিব নোৱাৰে আপোনালোকে? ইমান দম আছে যদি নিজে কৰকগৈ যাওক। মই কৰি দেখাম, মই অকলে কৰি দেখাম। তেতিয়া আপোনালোকে গম পাব মই কোন। মোক চিনিয়ে পোৱা নাই। এইফালে দিয়া হা। কি হ'ল? ইয়ালৈ মাতিলে যে? বেলেগ ঠাইলৈ তুমি মাতিলে যে নাহা। কি কৰিম এতিয়া? বহিবলৈ ঠাই এটুকুৰা নাই। সেই তলতে কথা পাতোঁ, আহা। মই জানোতো তোমাৰ বুদ্ধি। इतने दिनों के बाद मिलने आया है, वो भी इतना एटीट्यूड दिखा रहा है।
এটিটিউড নহয়, টেনশ্যনত আছোঁ। ओ माय गॉड, मन की बात कैसे समझ लेता है? মনৰ কথা বুজি নাপালে এনেই ভাল পালোঁ হয় নেকি? এই হ'ব, ইমান আৰ্মিগিৰি দেখাব নালাগে। ইমান দম আছে যদি এতিয়া ক'বা কি ভাবিছো। ইমান দিনৰ মূৰত আহিছে, তাতেই পাগলটোক লৈ আহিছে। কি হ'ল, হাঁহিছে যে? কোৱা আকৌ কি ভাবিছো? ইমান দিনৰ মূৰত আহিছোঁ, তাতে এই পাগলটোক লৈ আহিছোঁ। অ' মাই গড, কি মানে? কেনেকৈ গম পাই যোৱা? অ' চৰি হা, মই ট্ৰাইহে কৰিছিলোঁ, প্লিজ বেয়া নাপাবা। বেয়া পাইনো কিটো হ'ব, হোটেলত ভালকে খাব পালেই হ'ব। ঐ, পকেটৰ পইচাখিনি মোৰহে যাব। কি যে জীৱন মোৰ। ঐ তহঁতি লেকচাৰ মাৰ, মই যাওঁগে। ঐ ক'ত যাওঁ, ৰ একেলগে যাম। আহিছাহে, যাব হ'লে নেকি? কি হ'ল, কি ইমান টেনশ্যন কোৱাচোন? দিয়ে থাকে, মানুহবোৰ নিজে সাৱধান হ'ব লাগে। মইতো তাকেই বুজাই আছো তাক, সি একোৱেই বুজি নাপায়। চবত সি অকল আৰ্মিগিৰি দেখুৱাই থাকে। এতিয়া কি কৰিম ভাবিছা? বেংক, থানা, ৰিপৰ্টাৰ চবৰ ওচৰতে গ'লোঁ, একো এটা হেল্পে নাপালোঁ। ক'ৰ পৰা ষ্টাৰ্ট কৰিম একো ভাবিয়ে পোৱা নাই। আজিকালি পইচা নেঢালিলে কোনেও নেগুৰডালো নিহিলায়। য'ৰ পৰা আৰম্ভ হৈছে তাৰ পৰা আৰম্ভ কৰা। মানে তালে আকৌ যোৱা। ব'লা গৈ থাকোঁ। বৰ্তা, দেহাটো অলপ আৰাম পাইছে? অঁ অলপ ভাল পাইছোঁ আৰু এইবোৰ শুকাইছেগৈ, অলপ টানি টানি ধৰে। বলচোন বহিবা হয় ভালকৈ, ব'লা। অঁ ঠিক আছে। হ'ব হ'ব, আপুনি বহকচোন, বহক। ভালে আছা? অঁ ভালে আছোঁ বৰ্তা। ক'ৰ পৰা আহিলোঁ? আপোনাকে খবৰ এটা কৰি যাওঁ বুলি আহিলোঁ। মানে বৰ্তা, আপোনাৰ পৰা সহায় এটা বিচাৰি আহিছোঁ। এই মোৰ পৰানো কি সহায় আশা কৰিছা? মই বেংক, থানা, ৰিপৰ্টাৰ সকলোৰে কাষ চাপিলোঁ, কিন্তু একোৱে সহায় নাপাইছোঁ। নকৰে উপায় নকৰে। আমাৰ নিচিনা দুখীয়া মানুহক কোনেও সহায় নকৰে, আমাৰ কথা কোনেও নুশুনে। বৰ্তা, আপোনাৰ এণ্ড্ৰইড মোবাইল আছে নেকি? মানে ডাঙৰ মোবাইল আছে নেকি আপোনাৰ ওচৰত? অঁ ডাঙৰ মানে আমাৰ ঘৰত এটাই মোবাইল আছে, এইটোৱেই, আৰু বেলেগ মোবাইল নাই। বিয়াৰ আগে আগে ছোৱালীজনীক ডাঙৰ মোবাইলটো দিম বুলি। নাকান্দিবচোন। এই নাকান্দিব। কেলে কান্দিছে? আপুনি নাকান্দিব। একো নহয়, চব ঠিক হৈ যাব। কথাবোৰ মনলৈ আহিলে সেইখন নামাৰি ধৰে। নাকান্দিব, ভাবি নপৰিব বৰ্তা। আমি আপোনাক সহায় কৰোঁ বুলি আহিছোঁ বৰ্তা। আপুনি চিন্তা কৰিব নালাগে। বৰ্তা, আপুনি এনেকৈ ভাগি নপৰিব। আপুনি যদি আমাক সহায় নকৰে আমি আপোনাক কেনেকৈ সহায় কৰিম? আপোনাৰ ওচৰলৈ কেতিয়াবা ফোন আহিছিল নেকি বেংকৰ পৰা বুলি কৈ, মানে OTP বিচাৰি? এইবোৰ মই একো নাজানো, একো বুজিও নাপাওঁ। কেতিয়াবা তেনেকুৱা কামবোৰ হ'লে মই নিজামকে মাতি আনো, সিয়ে সহায় কৰি দিয়ে। ৰ'বা, তাকে মাতি দিছোঁ। চাওঁচোন ৰ'বা, নিজাম বুলি ওলাব। হয়, মাতি দি আছোঁ। অঁ খুৰা, তেওঁ আহি আছে বুলি ক'লে, পাবহি আৰু। এই নিজাম, এই চকীখন লৈ আছোন তাৰপৰা। অঁ লৈ হ'ব বচোন বহ। এই নিজাম, এওঁলোকে কিবা এটা সুধি আছে, কিবা ফোন অহাৰ কথা, সেইবোৰ মই একো বুজিও নাপাওঁ। কথা পাতচোন। কি মানে কেতিয়াবা বেংকৰ কল আহিছিল নেকি OTP বিচাৰি? মই মানে এইটো ইনভেষ্টিগেশ্যন কৰিছোঁ, কিন্তু একো উলিয়াব নোৱাৰিছোঁ। মাধৱ, ফোনো কেতিয়াবা কৰিছে নেকি বেংকৰ মানুহে? সেই দুমাহমান আগতে আমি যে মাছ ধৰিবলৈ যাওঁতে এতিয়া ফোন এটা আহিছিলে বেংকৰ পৰা বুলি কৈছিলে। তই যে চাইছিলি, কিবা কথা পাতিছিলি, তই ফোনটো ধৰিছিল দেখোন। অঁ মনত পৰিছে। এইবোৰ জানি কি কৰিবা তুমি? হে কিবা ধৰা পেলাব পাৰিব জানো? একো লাভ নাই, এইবোৰ একো লাভ নাই, বুজিছা? একো কৰিব নোৱাৰা তোমালোকে। এইখন দেশত বৰ্তমানৰ ভৱিষ্যতৰ কোনো গুৰুত্ব নাই, অতীতকে গুৰুত্ব দিয়ে জানা। ট্ৰাইটো কৰি চাব পাৰোঁ মই। আচ্ছা, আপোনালোকে মনত পেলাকচোন, আপোনালোকে সেই যে OTP বিচাৰিছিলে আপোনালোকে দি দিছিলে নেকি বাৰু? অঁ তেওঁতো বেংকৰ পৰা ফোন কৰা বুলি কৈছিলে।
সেইকাৰণে আমি অ'টিপিটো দি দিলোঁ। ইয়াতেতো ভুলটো কৰিলে আপোনালোকে, সেইটো ভুল নকৰা হ'লে চাগে আপোনালোকৰ ছোৱালী আপোনালোকৰ লগত থাকিল হয়। মোৰে ভুল বুইছা, মোৰে ভুল। আল্লাহ, মই বৰ ডাঙৰ ভুল কৰিলোঁ বুইছা। আল্লাহ, মই কি ভুল কৰিলোঁ। হ'ব, এতিয়া কান্দি কাটি লাভ নাই। মোবাইলটো চাওঁচোন, আপোনালোকৰ সেই নাম্বাৰটো আছে নেকি, কল কৰা নাম্বাৰটো, ডেটটো আছে নেকি চাওঁ। কেতিয়া কল কৰিছিল মনত আছে নেকি বাৰু আপোনালোকৰ? নাইচোন, এইটো মোবাইলত কল লিষ্টত বেছি নাম্বাৰ নাথাকে। হ'ব বাৰু, এই বটাৰ নাম্বাৰটো মোৰ ওচৰত আছে, মই দি দিম বাৰু। আপোনালোকে থাকক এতিয়া, আমি গৈ থাকোঁ। চাওঁ কি কৰিব পাৰোঁ, চেষ্টা কৰিম মই, আৰু যাতে আপোনালোকৰ নিচিনা কোনো ভুক্তভোগী নহয় তাৰ বাবে আমি চেষ্টা কৰিম। শুনা না, বহুত দিন ক'ৰবাত ফুৰিব যোৱা নাই, ব'লা ফুৰিব যাওঁ। তোমাৰ খালি ফুৰা ফুৰি কিবা কিবি ধান্দা দেই। নহ'লে কৰোঁ কি কোৱা? আৰে ৰ'বা না, আজি মাত্ৰ দেওবাৰ দিনটো সময় পাইছো, মই গোটেই সপ্তাহটো সময় নাপাওঁ। ঘৰটোতো এইটোৱে হ'ব লাগে, কিন্তু আছে নাই তেওঁ পিছে? কোনোবা আহিছে, চাওঁ এৰা। কোনোবা আহিছে, চোৱাগেচোন। আৰে ৰ'বাচোন অলপ, ঘৰলৈ অহা মানুহতো ৰ'বই। মই পলাই নাযাওঁতো, আছো নহয় ইয়াতে। কোনে জানে মই কি কৰি আছো? আৰে মইতো হাগি থাকিবও পাৰোঁ। কি যে কথাবোৰ কোৱা নহয়। অকল চানডে দিনটোৱে তোমাক এনেকে পাওঁ, বাকীকেইটা দিন ৰাতি কাৰ ওচৰত যোৱা? আৰে ভগৱানে সংসাৰৰ অকণমান সুখ হাজবেণ্ড ৱাইফৰ মাজৰ এই মধুৰ সম্পৰ্কতে দিছে, তাতে তোমালোকৰ সেই মাইকী মানুহবোৰে নহয় একদম একোৱে বুজি নোপোৱা। মই সকলো বুজি পাওঁ বুজিছা কলিজা। আগে কোন আহিছে চাই আহা, তাৰ পাছত তুমি আৰু মই সেই ৰুমটোত গৈ ভাত খাম। আৰে মিলিটাৰী ছাৰ, আৰে আপুনি যে এনেকে মোৰ ঘৰলৈ আহিব মইতো ভবাই নাছিলো। আৰে কি কৰে ছাৰ, হাতখন নমাই দিয়ক। আৰে আলহীক বহিবতো দিয়া, থিয়কাই ৰাখিবা নি? আৰে আপোনাকতো মই কথাত বহিবলৈ ক'বলৈ পাহৰি। আহক আহক আহক, বহক। নাই নাই, একো নাই, হ'ব। পিছে বাকী খা খবৰ ভালেই নে? অঁ, ভালেই আছোঁ ছাৰ। ঘৰত আপোনালোকৰ ভালেই নে? ভাল ভাল। আমাৰ এইক চিনি পাইছেনে নাই? নমস্কাৰ। এই মোৰ জীৱন সংগী দেই, তোমাক কৈছিলোঁ নহয় মই, আমাৰ সেই যে নতুন মিলিটাৰী চাহাব, আচ্ছা, তেখেতেই সেই মিলিটাৰী চাহাব, মোৰ একেবাৰে নতুন বন্ধু জানা। আপোনাৰ ভালনে? অঁ, ভালে আছোঁ। পিছে কওকচোন আপোনাৰ কামবোৰ কিমান আৰু কেনেকৈ আগবাঢ়িছে? একো বুজিয়ে নাপাইছোঁ ছাৰ, ক'তো একো বিচাৰি উলিয়াব নোৱাৰিছোঁ, আৰু পুলিচেতো একো ৰেছপন্সেই নিদিয়ে। আপুনি পুলিচৰ লগত মিছাকৈ লাগি ল'ব নালাগিছিল নেকি? জানেই নহয় ছাৰ, আৰ্মি মানুহ অলপতে খংটো উঠিয়ে যায়। এইবোৰ আমাৰ নিচিনা সৰু মানুহৰ দ্বাৰা নহ'ব বুজিছে। হাজাৰ কোটি টকা লৈ পলাই যোৱা মানুহবোৰকেই পুলিচ চৰকাৰে একো কৰিব নোৱাৰে, আৰু এই 50-60 হাজাৰ টকাৰ কাৰণে ক'ত কি কৰিব? হয় বাৰু কথাষাৰ। আচ্ছা, এটা কাম কৰিলে কেনেকুৱা হয়? কি কাম? আমি যদি সেই মানুহজনক অকণমান হেল্প কৰিব পাৰোঁ কেনেকুৱা হয়? মই অফাৰ কৰিছিলোঁ, তেওঁ ক'লে মোৰ ছোৱালীজনী জানো আকৌ ঘূৰাই পাম। সেইষাৰো সঁচাই বাৰু। এই তুমি চাহ অকণমান কৰাগে যোৱা। নালাগে, আপুনি বহক, মই চাহ খাই আহিছোঁ। বহক। এই চাহ অকণমান খালে ভাল লাগিলেচোন দিয়কচোন। আপোনালোকৰ নিচিনা পুলিচ মিলিটাৰী মানুহবোৰ আহি থাকিলে নহয় আমাৰ নিচিনা মানুহবিলাকৰ এই বুকু বৰ বহল হৈ যায় বুজিছানে। যদি মোক বন্ধু বুলি ভাবিছে হেল্প এটা কৰিব। আৰে আপোনাক হেল্প কৰিব পাৰিলেতো মই বহু সুখী হ'ম। কি হেল্প কওকচোন? আপুনি মোক সেই একাউণ্টৰ ডিটেইলছ দিব পাৰিব, যোনে পইচাটো উইথড্ৰ কৰিছিল। আপুনি বৰ ডাঙৰ বস্তুটো বিচাৰিলে নহয়। প্লিজ। ঠিক আছে দিয়ক, মই ট্ৰাই এটা কৰি চাম বাৰু। কাইলৈ পাৰিলে দিয়ে আছোঁ। মই বেছি দেৰি নকৰোঁ, ঘৰটো পাপাক কৈ অহা নাই। মই উঠোৱে নেকি ছাৰ? এনেকৈ মাজে মাজে আহি থাকিব। ছাৰ মই এতিয়া গৈ থাকোঁ। অঁ, হয় নেকি? পিছে চাহ অকণমান খাই গ'লে ভাল লাগিলেহেঁতেন। এই পাছত কেতিয়াবা খাম দিয়ক। পিছে আহি থাকিব দেই। নিশ্চয় আহিম। অঁ, বাকী কথা ফোনতে পাতিম আপোনাৰ লগত। অ'কে। ঠিক আছে, আহিছোঁ। অঁ, এতিয়া মানে আধৰুৱা কামটো বাকী আছে নহয়। হ'ব আৰু তুমিও যে এৰাচোন এৰা। ओह हेलो, कैसी हो? हाँ ठीक हो तुम? मैं भी ठीक हूँ। हैप्पी बर्थडे। थैंक यू। तुम अभी बिजी हो क्या? नहीं, आ रही हो क्या? हाँ, मैंने जाने के लिए निकला था। अकेले आ रही मैं हो? और मेरा बॉयफ्रेंड। हाँ फिर आओ तुम लोग।
एक छोटा सा काम था, तुम टाइम देने सकोगी क्या? जरूरी काम था। हाँ क्यों नहीं, आओ आओ। चल ठीक है, आधे घंटे में पहुंच रही हूँ। हाँ কোনোবা চিনাকি মানুহে ঘটনাটো ঘটাইছে নেকি? অচিনাকি মানুহ এটা বেংকৰ ডিটেইলছটো কেনেকৈ পাব? এইটো আকৌ কেনেকুৱা নাম্বাৰ? কোন হয় ক'ত ঘৰ মই নাজানো, ৰাস্তাৰ পৰা ভালে ভালে চাই নহ'লে মা কালি হাতত খাই গৈছে। মই তোকে ইয়াত নাই। তই মোক চিনিয়ে পোৱা নাই। हेलो, कहाँ पे हो? অঁ মই ঘৰতে আছোঁ। तुम आने सकोगी क्या? मेरे एक फ्रेंड के घर जाऊंगी, उसके पास जाने से तुम्हारा ही हेल्प होगा। तुम्हारे काम के लिए ही जाऊंगी, आ सकोगी? গৈ আছোঁ ৰ'বা। ठीक है, तब आओ, मैं निकल रही हूँ। हाय, कैसी हो? हैप्पी बर्थडे। थैंक यू। मैं ठीक हूँ, तुम? हाँ मैं भी ठीक हूँ। बैठो। ये मेरा बॉयफ्रेंड है। हेलो। हेलो। बहो। और बोलो, बाकी सब ठीक है? हाँ बाकी सब ठीक है। কওকচোন এতিয়া আপোনাৰ ঘটনাটো। এই বাৰু মোক ফোনত ক'লে। মানে আপুনি মোৰ পৰা এতিয়া কি হেল্প বিচাৰিছে? মই যে সেই ইনভেষ্টিগেশ্যন কৰিছোঁ সেই কথাটো তেওঁলোকে কেনেকৈ গম পালে? মই সেই কথাটোতহে আচৰিত হৈছোঁ। সেই ফোনটো অহাৰ পাছত মই লাষ্ট এই ফোনটো ৰিচিভ কৰিছোঁ আৰু লগে লগে ছুইচ অফ কৰি দিছোঁ। চাওঁ আপোনাৰ মোবাইলটো দিয়কচোন। চাওক আপোনাৰ মোবাইলটো অফ কৰা কিমান দেৰি হ'ল। এতিয়াও কিন্তু গৰমে হৈ আছে। গৰম হৈ আছে মানে ইয়াত কিবা নহয় কিবা ছফ্টৱেৰ এক্টিভ হৈ আছে, মানে আপোনাৰ ফোন হেক হৈ আছে। আপোনাৰ নাম্বাৰটো কওকচোন। চাওক আপোনাৰ মোবাইলত মই এতিয়া কল কৰিম আৰু 1 2 3 কোৱাৰ লগে লগে এইটো ডিছকানেক্ট হৈ যাব। 1 2 3। এই হেকাৰটোৱে আপোনাৰ কল শুনিব পাৰিব আৰু ডেটাও পঢ়িব পাৰিব। এই হেকাৰটো ট্ৰেছ কৰিব পৰা কিবা উপায় আছে নেকি? আচল হেকাৰ সেইজনে যাক কোনো ট্ৰেছ কৰিব নোৱাৰে। আজিকালি চবে স্মাৰ্টফোন ইউজ কৰে আৰু চবে এপবোৰ ইনষ্টল কৰে আৰু একো নভবা নিচিন্তাকৈ পাৰ্মিশ্যনবোৰক এলাও প্ৰেছ কৰি থাকে আৰু এই এপবোৰৰ জৰিয়তে হেকাৰবোৰে আমাৰ ফোনবোৰ কণ্ট্ৰলত লৈ লয়। আপোনাৰ ওচৰত নিশ্চয় কেতিয়াবা কিবা এমটি মেছেজ আহিছে, হ'ব পাৰে আপোনাৰ মনতে নাই। যেতিয়াই আপুনি সেই মেছেজটো অপেন কৰিছিল তেতিয়াই এই ফোনটো চব ইনফৰমেশ্যন, মেছেজ, ফটো, মেইল, কেমেৰা, ৰেকৰ্ডেড ভইচ, এভৰিথিং হেক হৈ গ'ল। এইটো ৰখাব পৰা একো কিবা উপায় নাই নেকি? এটাই উপায় আছে, স্মাৰ্টফোন ইউজ কৰাই বন্ধ কৰক। সৰু বেছিক ফোন ইউজ কৰক, তেতিয়া আপোনাক হেক কৰিবও নোৱাৰে, ট্ৰেক কৰিবও নোৱাৰে। তেন্তে উপায় কি আছে তেওঁলোকক ধৰা? তেওঁলোকক আপুনি ধৰিব নোৱাৰে, তেওঁলোক বহুত টেঙৰ। আপুনি তেওঁলোকক ধৰা দিয়ক। যিটো উইক পইণ্ট বিচাৰি তেওঁলোকে এটেক কৰে সেই উইক পইণ্টটো আপুনি তেওঁলোকক দিয়ক। লাষ্ট আৰু এটা হেল্প কৰিব পাৰিব নেকি আপুনি? এই নম্বৰটো চাওকচোন, ইয়াত কেইদিনমান আগত OTP বিচাৰি কল এটা আহিছে। মোক সেই নাম্বাৰটোৰ ডিটেইলছ লাগে। এইটো কোনোবা মহেশ কলিতা নামৰ মানুহৰ হয়। এড্ৰেছটো ঠিক আছে, বহুত বহুত ধন্যবাদ। মোক আৰু দুটামান হেল্প লাগিব, মই আকৌ আপোনাক কল কৰিম। ঠিক আছে দিয়ক, আপুনি জনাব বাৰু মোক, মই যিমান পাৰোঁ চেষ্টা কৰিম। তুমি ওলালা নাই? অঁ মোৰ হ'লেই, এই দেৰি নহয় অ', মই ওলালোৱেই, ৰ'বা গৈছোৱেই। ক'ত যাৱ তই? এই পটককৈ টাউনৰ পৰা হ'ব। মই আজি তোক লৈ এফালে যাম বুলি ভাবিছিলোঁ, মানে মই যাম বুলি ক'লোৱেই মোৰ বন্ধু এজনক। মানে ক'লে যাম বুলি ভাবিছিলে? আপুনি মোক আগেই নক'লে আকৌ। মই মানে এফালে যোৱাৰ প্লেনিং কৰিলোঁ নহয়। তোৰ কামটো যদি বেছি ইম্পৰ্টেণ্ট নহয় তেনেহ'লে মোৰ লগতে ব'ল। মই সোনকালে গৈ আহিলোঁ তেনেহ'লে, তাৰপাছত যাম আপোনাৰ লগত। পিছে ক'লৈ যোৱাৰ কথা ভাবিছে আপুনি? মই বেকা বেকিকৈ কথা ক'ব নাজানো। মানে? মোৰ বন্ধু এজনৰ ছোৱালীৰ লগত তোৰ বিয়াৰ কথা ভাবিছোঁ মানে মই কথা পাতিয়ে থ'লোঁ। এতিয়া আৰু তহঁতে ইজনে সিজনক লগ পাই কথা বতৰা পাতিবৰ কাৰণে আজি যোৱাৰ প্লেন কৰিছোঁ।
ৰ'বচোন মই আহি লওঁ তাৰ পৰা। দেৰি হৈ যাব, দুপৰীয়াৰ সাঁজ খোৱাকৈ মাতিছে। ঠিক আছে তেন্তে মই দাড়ি চুলিখিনি কাটি আহোঁ। আৰু কিমান চিকন আৰু টকলা হ'বৰ মন গৈছে নেকি? ৰহ মই ওলাই আহোঁ। এইজনীও শুনিলে এতিয়া সৰ্বনাশ হ'ব। আৰে 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 কি হ'ল? মৰিব মন গৈছে নেকি? চলো 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 কোৱা ক কি হ'ল? আরে চলো এনেকা ৰখাইছ যে মৰিব মন গৈছে নেকি? কি হ'ল সেইষাৰটো কোৱা। पहले चलो तो फिर बताऊंगी। হেতে কি কৰোঁ এতিয়া? ভাবিছিলোঁ কিবা হ'লগে কিবা, কি যে কৰোঁ, কি বুলি যে কওঁ দেউতাক তাইৰ কথা। দেউতাক ক'বলৈও ভয় লাগে নহয়। এইজনীকতো লৈ আনিলোঁ, বুঢ়াই এতিয়া কি কৰে বা? মোলৈ আকৌ কিয় বেকা বেকা চাইছে? পলাই দিয়াই ভাল হ'ব নেকি? জয় 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 আহিছোঁ। দেউতা মাতিছিলে? য'তে ৰাতি হয় তাতে বাঘৰ ভয়। এইজনী আকৌ কেনেকৈ ওলালে? কি হ'ল? মনে মনে আছ যে? দেউতা মানে কি অকল তই আৰ্মি নহয়, ময়ো এজন এক্স আৰ্মি। অসমীয়া ছোৱালীৰ আকাল পৰিছিল। খেলটো বেয়া হ'ব এতিয়া, ইয়াৰ পৰা পলোৱাই ঠিক আছে। ঘৰত জানেনে নাই এইবোৰ বিষয়ে? জানে। তোমাৰ ঘৰত মানি ল'বানে নাই? ঘৰত কৈছিল ইয়াৰ পৰা কোনোবা গ'লে মানি ল'ম। বিয়া জয়ৰ ছুটি শেষ হোৱাৰ আগতেই হ'ব লাগিব। কিন্তু এটা কথা, মোৰ বোৱাৰী হ'লে মেখেলা চাদৰ পিন্ধাটো কম্পালচৰি। হ'ব বহা গৈছে। अभी मैं चलती हूँ। दे 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 देवता। হ'ব যোৱা তেন। জয় তাইক থৈ আগে যা। হ'ব দেউতা। মোৰ কলিজা, তোমাক আজি ইমান ধুনীয়া লাগিছে। হয় নেকি? আজি ইমান ফুট গধূলিতে ইমান ৰোমান্টিক হৈ আছা যে, কিবা খাই আহিলা নেকি? আৰে কিনো খাই আহিম, তোমাক দেখিলে একো নোখোৱাকৈ মোৰ গাত শক্তি আহি যায়, গোটেই গাত কিবা কাৰেণ্ট লাগি যায়। চোৱা চোৱা চোৱা। আৰে আৰে কি হ'ল আকৌ? এৰা এই ফুট গধূলিতে চাওঁ। এৰিবৰ কাৰণে ধৰা নাই নহয়, মৰম কৰিবলৈ ধৰিছো। মৰম কৰি পেট ভৰিব নেকি? ভাত নবনাও তেনে আজি। এৰা দেৰি হৈছে, ভাত বনাব আছে। বেছি কৰা অলপ। মই বেছিয়ে কৰোঁ। হ'ব চাহ অকণমানেই দিয়া, মৰমটো নিদিয়া। অ'কে, মোৰ মৰমকণ চাকনিত চেকি চেকি চাহ অকণকে দি আছোঁ, সেইকণ খাই ৰেষ্ট লোৱা। তাৰ পাছত আৰে তাৰ পাছত কি? তাৰ পাছত আৰু বেচেৰাটো। মরমে মরম ও মোরে হিয়া সপোনৰ আঁৰত তুমি ভাহি থাকা। মরমে মরম ও মোরে হিয়া সপোনৰ আঁৰত
আখৰতে তুমিও থাকা কলিজাৰ একোনতে প্ৰতিটোতে জৰে টোপাল তুমি মোৰে খিৰে খিৰে বিয়পি থাকা মোৰ দেহতে হেল্ল' শুনাচোন, কাইলৈ তুমি নৈৰ পাৰৰ গাঁওখনলৈ আহিবাচোন। মই তাতে ল'ৰা এজনৰ লগত কথা পাতি থৈছোঁ, তুমি তাক এবাৰ আহি লগ কৰা। মই তোমাক অলপ দেৰিকৈ গৈ তাত লগ পাম। ইমান টেনশ্যন কিয় লৈ আছা? টেনশ্যন লোৱাটো কথাই হয় ন, একো আত্মৰে নাপাইছোঁ ক'ৰ পৰা কি কৰোঁ। সেই মেনেজাৰজনে কি ক'লে বাৰু? তেওঁ সাহসেতো ইমানখিনি মই আগবাঢ়িছোঁ। তুমি বিচাৰিলা, কিবা পালা? তেনেকুৱাতো বহুত মানুহৰ হৈ আছে। আজি এই মানুহবোৰৰ কথাবোৰ শুনি বৰ কিবা লাগিছে মনটো। সেই মানুহজনী চোৱাচোন, কিমান কষ্টত সেই ল'ৰাটোৰ বাবে টকাখিনি গোটাইছিল, আৰু তেওঁ পইচাও নাইকিয়া হৈ গ'ল। এনেকৈ আৰু বা কিমান মানুহৰ এনেকুৱা হৈছে। আজিতো এই কেইজনমান মানুহকে আমি লগ পাইছোঁ। তেন্তে কি কৰিবা? এতিয়া কি কৰিম মই ভাবিয়ে পোৱা নাই। তুমি জানাই মই আনৰ দুখ সহ্য কৰি থাকিব নোৱাৰোঁ। যি হ'ব দেখা যাব। আগবাঢ়িলৈ যেতিয়া हैक करी है। देख लो, ज्यादा मुसीबत खड़ा मत करो, नहीं तो सबके लिए मुश्किल हो जाएगा। घर में तो पापा अकेले ही रहते हैं, तुम तो चले जाओगे। वो लोग कैसे ना कैसे आदमी हैं, कुछ उल्टा सीधा हो गया तो। इमान মানুহৰ এইবোৰ ঘটনা ঘটি আছে। চৰকাৰ, পুলিচ এইবোৰ ক'ত আছে? এইবোৰতো কাৰো খবৰ নাই, আৰু এই মানুহবোৰেতো কমপ্লেইন নিদিয়াকে নাই। তেওঁলোকে একোৱে কৰিব পৰা নাই যে, আৰু যে এনেকুৱা কিমান ভুক্তভোগী আছে চাগে। আৰু মোৰ দৰে যদি এনেকৈ কোনোবা আগবাঢ়ি নাহে, তেন্তে আজি মোৰ কাইলৈ তোমাৰো হ'ব পাৰে। আৰু এইবোৰতো দেখি हाथ हाबुदी मैं बही थकिब नोरो। तुम क्या सबका ठेका लेके रखा है? वो सब करने के बाद तुम्हारे ऊपर कोई मुसीबत आ जाए तो? मुसीबत बुली এনেদৰে ভয় খাই তই দিবতো নোৱাৰো। ঠিক আছে বলা এতিয়া যাওঁ, বতৰ বেয়া, বৰষুণ আহিছে, উঠা। হেল্ল', তোক ৱাৰ্নিং দিয়াৰ পাছতো তই মোৰ ৰাস্তাত আহিছ, তই বহুত ভুল কৰিছ। কিন্তু আৰে কোন তই? কি ফোনত দাদাগিৰি দেখাই আছ? মতা হয় যদি আনা মুখৰ আগত। মই কোন জনাৰ পাছত তই আৰু বাচি নাথাকে। তই চাই থাক মই কি কৰি আছো। তোক তই একো কৰিব নোৱাৰ। তোৰ নিচিনা বহুত আহিল, বহুত গ'ল। তই ভাল মানুহৰ পাল্লাত পৰিলি। যোগ চিনি পাওঁ, যোগ এফালে এৰাই দিলে যেনেকে আনফালে দি ধৰে। মই তেনেকুৱা বস্তু। তই বহুত ভুল কৰিলি। তই যি কৰিছিলি কৰি আছিলি বাৰু, কিন্তু তই মোক ফোন কৰি দাদাগিৰি দেখাই তই বহুত ভুল কৰিলি। তোৰ মাৰ কালি শপত তোৰ ওচৰতে থ। ময়ো মাৰ কালি শপত খাই কৈছো তোক এৰাত নাই। কি হ'ল? কি চাই আছ? বেংকে ক'লে থানাত যাবলৈ, থানাই ক'লে চাইবাৰ ক্ৰাইমৰ কমপ্লেইন কৰিব পৰাকৈ আজিকালি চৰকাৰে সুবিধা কৰি দিছে। টল ফ্ৰী নাম্বাৰ এটাও দিছে। কিন্তু কি? তুমি চাহ অকণ বনোৱাচোন। যোৱা, মোৰ চাহত চেনি নিদিবা। 1930 টল ফ্ৰী নম্বৰত কল কৰিবা। চাইবাৰ ক্ৰাইম gov.in গৈ কমপ্লেইন কৰি সেই বুঢ়াজনৰ পইচা ঘূৰাই আনিব পৰা যাব চাগে। তেনেহ'লে ভাল কথা, তাকে নকৰ কিয়? আজি যে সেই মানুহবোৰক লগ কৰাৰ পাছত যিখিনি বুজিলোঁ, এনেকুৱা ঘটনা তেওঁৰ লগতে অকল ঘটা নাই, আৰু লাখ লাখ মানুহ আছে ইয়াৰ ভুক্তভোগী। তই এতিয়া কি কৰিম বুলি ভাবিছ? চাওঁতে চাওঁতে মোৰো ছুটি শেষ হ'বৰ হ'লেই। অকলে মই কি কৰিব পাৰিম ন? এইবোৰতো বহুত ডাঙৰ নেটৱৰ্ক, ইয়াত চাগে কিমান ডাঙৰ ডাঙৰ মানুহ জড়িত হৈ আছে। তাৰমানে তই ভয় খাইছ? তোক এই কাৰণেই মই ডাঙৰ দীঘল কৰা নাই, এই কাৰণেই তোক আৰ্মি অফিচাৰ বনোৱা নাছিলোঁ। তোৰ ইমানেই ভয় লাগে যদি তই আৰ্মি চাকৰিটো এৰি দেও। মই ভয় খোৱা নাই, মই অকলে কোনফালে কি কৰোঁ সেয়াহে ভাবি পোৱা নাই। যিমান আগবাঢ়ি গৈছোঁ সিমান দহলে সোমাই গৈ আছোঁ যেনহে লাগিছে। ভয় লাগে এটাই, সিহঁতে মোক প্ৰতিশোধ লওঁ বুলি যদি আপোনালোকক কিবা কৰে। মই আৰ্মি হওঁ, এজন আৰ্মি। দেউতা চা, মৰাৰ শেষ মুহূৰ্তলৈকে সকলো যুদ্ধৰ বাবে সাজু থাকে, আৰু দেশৰ সাধাৰণ ৰাইজৰ সুখৰ বাবে যদি মই মৰিও যাওঁ মই বহুত শান্তি পাম। তহঁতে কি ক? বৰ্তা ঠিকেই কৈছে। पापा ठीक ही बोल रहा है, मैं हमेशा तुम्हारे साथ हूँ। পুলিচ আৰু বেংকৰ পৰাটো একো নাপালেই
তেনেহ'লে এতিয়া চোৰ ধৰিবলৈ হ'লে চোৰৰ দৰে কথাবোৰ ভাবিব লাগিব। তেনেকৈ কৰি চাব পাৰি। তেনেহ'লে ক'ৰ পৰা আৰম্ভ কৰোঁ? ফাৰ্ষ্ট উলিয়া নাম্বাৰৰ ডিটেইলছ আৰু ছেকেণ্ড উলিয়া কোনটো বেংকৰ একাউণ্টত মানি ট্ৰান্সফাৰ হৈছে। নাম্বাৰটো ডিটেইলছ উলিয়ালোঁ। নাম্বাৰটো হৈছে গুৱাহাটী ছাইডৰ। কেইবাদিনৰ পৰা ফোন মাৰি আছোঁ, মোবাইলটো অফে পাইছোঁ। নাম্বাৰটোহে অফ? নাম্বাৰটোৰ মালিক আৰু এড্ৰেছটোতো অফ হোৱা নাই? ঠিক আছে, কাইলৈ তেনেহ'লে গুৱাহাটীলৈ যাম। এই দোকানখনতেই চিম টিম উলিয়াই চাগে, এইখনতেই সুধি চাওঁচোন, ইয়াতে খবৰটো পাম চাগে। দাদা, মহেশ কলিতা নামৰ মানুহজনক চিনি পাইছিল নেকি? কোন মহেশ? নাপাওঁ চিনি। ইয়াত এনেকৈ চিম বনোৱা আৰু জেৰক্স দোকান ক'ৰবাত আছে নেকি? কিয়? নাই, ইয়াত অকল আমাৰে দোকান আছে। তেনেহ'লে চিমখন ইয়াতে বনাইছে। কিয় পলাইছিলি ক? সেই মানুহজনৰ চিম কাৰ্ড আমিয়ে উলিয়াইছোঁ। তেওঁৰ ডকুমেণ্টৰ পৰা আৰু চিম উলিয়াইছিলোঁ। এনেকুৱা ডুপ্লিকেট চিম তহঁতি কিমান উলিয়াইছ আৰু কি কৰ চিমবোৰ? টেলিকম কোম্পানীয়ে আমাক ডিষ্ট্ৰিবিউটাৰবিলাকক প্ৰত্যেক মাহত টাৰ্গেট দিয়ে। কেনেকুৱা টাৰ্গেট? প্ৰত্যেক মাহত নিউ কানেকশ্যনত টাৰ্গেট থাকে। কিমান টাৰ্গেট? প্ৰত্যেক মাহত 30-35 হাজাৰ নিউ কানেকশ্যনৰ টাৰ্গেট থাকে। এই টাৰ্গেট ফুলফিল কৰিবলৈ এই ডকুমেণ্টবোৰৰ ডুপ্লিকেট কপি কৰি থওঁ আৰু বেলেগ চিম উলিয়াই বিকি দিওঁ। সেইকাৰণে তহঁতৰ নিচিনা সাধাৰণ জেৰক্স দোকানীবোৰ এবছৰতে ধনী হৈ যায়। দাদা, আজিকালিনো কোনে জেৰক্স কৰে? চবেই নিজৰ স্মাৰ্টফোনত স্নেপশ্বট লৈ লয়। এক কপি জেৰক্সত এটকা পাওঁ। আজিকালি স্মাৰ্ট মিটাৰৰ যুগত কাৰেণ্টৰ বিলৰ পইচাই নোলায়। আজিকালি পইচা এটা সহজ উপায়ত কমাব পাৰি। কি উপায়? ইনফৰমেশ্যন বিজনেছ। আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড আৰু চিম বনাবলৈ দিয়া কাষ্টমাৰৰ ডিটেইলছ এইবোৰৰ জেৰক্স উলিয়াই লওঁ আৰু প্ৰত্যেক এক কপি ডাটাত আমি 5 টকাকৈ পাওঁ। 10,000 ডাটা ইকুৱেল টু 50,000। আমাৰ ক্লায়েণ্টে এইবোৰ কপি আমাৰ পৰা কিনি লয় আৰু যিবোৰ এক্সট্ৰা কপি উলিয়াই থওঁ সেইবোৰৰ ৰেট এক্সট্ৰাকৈ পাওঁ। আৰু কি কি ডিটেইলছ উলিয়াও তহঁতি? নৰ্মেলি ফ্লাইটৰ পৰা নামি মানুহে নিজৰ বৰ্ডিং পাছ পেলাই দিয়ে। তাত এটা QR কোড থাকে, সেইটো যদি স্কেন কৰা হয় তাত পেচেঞ্জাৰৰ পাছপৰ্ট ডিটেইলছ, কণ্টেক্ট নাম্বাৰ আৰু টিকেট কাটিবলৈ যিখন কাৰ্ড ইউজ কৰিছিল, মানে যিখন কাৰ্ড ইউজ কৰা হয়, মানে পেচেঞ্জাৰৰ পৰা জনম কুণ্ডলী ওলাই যায়। সেইবোৰ বিকিলে বহুত ভাল দাম পাওঁ। কোনে এইবোৰ ইমান খুচৰি থাকে? আছে কিছুমান এজেণ্ট, সিহঁতৰ কল চেণ্টাৰৰ লগত কণ্টেক্ট থাকে। কল চেণ্টাৰে ভাল দাম দিয়ে এইবোৰ। আপোনালোকৰ ওচৰত কেতিয়াবা বেংক বা ফাইনেন্স কোম্পানীৰ ফোন আহে চাগে, কাৰ লোন লাগে নেকি, হোম লোন লাগে নেকি, ফৰেন ট্ৰিপ, থাই মাছাজ, ৰাতিপুৱা পৰা গধূলিলৈকে কল মেছেজ আহি থাকে চাগে। এই কল চেণ্টাৰবিলাকৰ ওচৰত আমাৰ নাম্বাৰ ক'ৰ পৰা যায়? এই গোটেই ইনফৰমেশ্যনবিলাক সিহঁতক কোনে পঠায়? সেই কোম্পানীবোৰৰ কাষ্টমাৰ লাগে আৰু আমাক পইচা। সেইকাৰণে দিনৰ দিনটো এই ফেক কল মেছেজবোৰে মাথাটো খাই থাকে। অসমতো ঢেৰ কল চেণ্টাৰ আছে আৰু চব কল চেণ্টাৰটো এনেকুৱা ফ্ৰড নকৰে। কোনকেইটা কল চেণ্টাৰ কৰে নামবোৰ মোক ক। আমি সেইবোৰ একো নাজানো। মাহৰ শেষত এজেণ্ট আহে, পইচা দিয়ে আৰু ডকুমেণ্টবোৰ লৈ যায়। চিমবোৰ তহঁতি কাক দিয়? ডকুমেণ্টবোৰৰ পৰা ফেক ID বনাই চিম বনোৱা হয় আৰু এই চিমবোৰ প্ৰত্যেক সপ্তাহত আহি এজেণ্টে লৈ যায়। ক'ত নিয়ে কি কৰে আমি একো নাজানো। ফেক ভোটাৰ ID, আধাৰ কাৰ্ড, জালি পাছপোৰ্ট, এনেকুৱা ডাঙৰ ভুলবোৰ টেলিকম কোম্পানীয়ে কেনেকৈ আওকাণ কৰে? চিম কাৰ্ড বিকিবলৈ বহুত প্ৰেছাৰ থাকে। টেলিকম কোম্পানীবোৰৰ মাজত কম্পিটিশ্যন থাকে, তাৰ পৰা আমাৰ ভাল লাভ হয়। আৰু প্ৰত্যেক চিমত তহঁতৰ কমিশ্যন কিমান থাকে? 60। কিমান বিকিলি আজিলৈকে? যোৱা বছৰ 70,000 এক্টিভ চিম কাৰ্ড আৰু 2 লাখ ডকুমেণ্ট ডিটেইলছ। এখন বিনা ID চিম তহঁতি কিমান টকাত বিক? 1000 টকা। 26/11 মুম্বাই এটেক তহঁতৰ মনত আছে? তাত যিখন ইলিগেল চিম ইউজ হৈছিল, সেই চিমখন তহঁতৰ নিচিনা কোনোবাই 1000 টকাৰ কাৰণে এজন মৰা মানুহৰ নামত চিম উলিয়াই বিক্ৰী কৰি দিছিল। জীয়াই থাকোঁতে যিজন মানুহে এটা ভুল নকৰিলে, মৰাৰ পাছত সেইজন মানুহক তহঁতি উগ্ৰপন্থী জেহাদী সজাই দিলি। এতিয়া তহঁতক উগ্ৰপন্থী জেহাদী বনাই মাৰি পেলোৱাৰ আগতে তহঁতি ইয়াৰ পৰা ভালে ভালে আঁতৰ হ, নহ'লে তহঁতক ইয়াতে চফা দিম। ওলা। আৰু শুন, তহঁতৰ বাপেৰক কৈ দিবি তাৰ মৰণ আহি আছে। কোন হয় এইটো? মোৰ চব কথা কেনেকে গম পাইছে? কোনোবা
চিনাকিয়ে হয় নেকি? নহ'লেনো মোৰ সকলো কথা কেনেকৈ গম পাইছে? মই ক'ত কি কৰিছোঁ ইয়াৰ কিবা এটা উপায় উলিয়াব লাগিব। মেটলাৰী ছাৰ, কেনেকুৱা হৈছে বৰ্তমান কাম কাজ? আপোনালোকৰ কথাবিলাক শুনিলোঁ, ঘটনাটো বৰ বেয়া হৈছে দেই। আচ্ছা, এই গুৱাহাটীত আপোনালোকৰ কামবিলাক কিমান কি আগবাঢ়িলে? চিমখনৰ কিবা ডিটেইলছ উলিয়ালেনে? মানুহজনটো ঢুকুৱা ভালেমান বছৰ হ'ল, কিন্তু তেওঁৰ নামত চিমখন কোনে ইউজ কৰিছে সেইটো কিন্তু উলিয়াব নাই পৰা। এই চিমৰ কাৰবাৰ কিন্তু বৰ বেয়া কাৰবাৰ, বহুত বৃহৎ এটা নেটৱৰ্ক। কিন্তু পান কাৰ্ড, ভোটাৰ কাৰ্ড, চিম এইবোৰৰ মানে বেলেগ ফ্ৰড চলি আছে। কি কৰোঁ তাকেহে এতিয়া ভাবি পোৱা নাই। কিন্তু আপুনি আইনখন হাতত তুলি নল'লেই ভাল আছিল নেকি? এতিয়া আপুনি নেক্সট পদক্ষেপটো কি কৰিম বুলি ভাবিছে? এতিয়া মোক সেই কল চেণ্টাৰটোৰ ডিটেইলছ উলিয়াব লাগে, আৰু সেইটো পাই গ'লে বাকী চব ওলাই যাব। অসমতো বহুতো কল চেণ্টাৰ আছে, এতিয়া কোনটো কল চেণ্টাৰৰ পৰা এইবোৰ কাম হয় আপুনি কেনেকৈ গম পাব? তাকেহে ময়ো একো বুজি নাপাইছোঁ, ক'ৰ পৰা কি আৰম্ভ কৰোঁ। ঠিক আছে, আপুনি আপোনাৰ কামত আগবাঢ়ক। মোৰো এটা বেলেগ কাম আছে, বাহিৰাভাৱে বেংকৰ পৰা আহিছোঁ। আপুনি চিন্তা কৰিব নালাগে, আপোনাৰ লগত সদায় মই আছোঁ। ঠিক আছে, অ'কে, আগবাঢ়ক। ইয়াত মানে এইবোৰহে চলে ন? মই কোন? এইবোৰ কৰক কেনেকৈ তহঁতি? আৰু বেংক ডিটেইলছ কেনেকৈ পাওঁ আৰু কেনেকৈ পইচা চুৰ কৰক? ডাৰ্ক ৱেবৰ পৰা কৰোঁ। আমি ডাইৰেক্টলি ইণ্টাৰনেটৰ পৰা একো কাম কৰিব নোৱাৰোঁ। আমি যি কৰোঁ ডাৰ্ক ৱেবৰ পৰা কৰোঁ। ডাৰ্ক ৱেব মানে? এইবোৰ বানানা ফ্লাৱাৰ নামৰ ব্ৰাউজাৰৰ পৰা অপাৰেট হয়। বাকলিৰ ভিতৰত বাকলি, যিমান ভিতৰলৈ যাব সিমান বাকলি পাব। যিমান ট্ৰেক কৰিব বিচাৰিলেও ট্ৰেক কৰিব নোৱাৰিব। চব ইলিগেল কাম এই ডাৰ্ক ৱেবৰ পৰাই হয়। ব্লেক মাৰ্কেটিং, ৱেপন ডিলিং, চাইল্ড ট্ৰেফিকিং, টেৰৰিজম, ড্ৰাগছ, ফিল্ম পাইৰেচি চব এই ডাৰ্ক ৱেবৰ পৰাই হয়। তহঁতি বেংক একাউণ্টৰ ডিটেইলছ কেনেকৈ পাওঁ? আমি নিজে একো নাপাওঁ। প্ৰত্যেক মাহৰ 1 তাৰিখে বেংক ডিটেইলছ আৰু সেইবোৰৰ কণ্টেক্ট নাম্বাৰ আহে। আমি অকল কল কৰি তেওঁলোকক কনভিন্স কৰোঁ। কেনেকৈ কৰোঁ? চবৰ কাৰণে বেলেগ বেলেগ ষ্টাইল থাকে। প্ৰথমে ইউজাৰ আইডিৰ পৰা ফোন নাম্বাৰ উলিয়াওঁ, তাৰপাছত ফোনটো হেক কৰোঁ আৰু গোটেই ইনফৰমেশ্যনখিনি উলিয়াই লওঁ। ভইচ কল, ভিডিঅ' কল, বেংক ডিটেইলছ, OTP চব গম পোৱা যায়। আমাৰ ওচৰত মেইল আহে এটা ডেট, সেই ডেটত বেংকৰ মেছেজ আমি ব্লক কৰোঁ আৰু সেই টাইমতে পইচা উলিয়াই লওঁ। কোনোবাই যদি বেছি টেঙৰামি কৰে তেতিয়া তেওঁৰ পাৰ্চনেল ফটো ভিডিঅ' লৈ ব্লেকমেইল কৰোঁ। কিছুমানক আমাৰ ছোৱালীবোৰে ৰোমান্টিক কথা পাতি নেকেট ফটো আৰু ভিডিঅ' বিচাৰে আৰু সেইবোৰ পোৱাৰ পিছত ব্লেকমেইল কৰি পইচা খালী কৰি লওঁ। যাৰ ATM নাথাকে আৰু এণ্ড্ৰইড মোবাইল নাথাকে সেইবিলাকৰ পইচা কেনেকৈ উইথড্ৰ কৰক? যিবোৰ একাউণ্টত 50,000ৰ ওপৰৰ এমাউণ্ট একেলগে ট্ৰানজেকশ্যন হয় সেইবোৰ একাউণ্ট আমাৰ এমপ্লয়ীবোৰে চকু দি থাকে। সৰু মোবাইল ইউজ কৰাবোৰক বেংকৰ পৰা কল কৰিছোঁ বুলি কয়, ATM বেয়া হৈছে বুলি কয়, ডিটেইলছ লওঁ। তেতিয়া লটাৰীত গাড়ী জিকিছে, লাখ টকা পাইছে বুলি একাউণ্টৰ ডিটেইলছবোৰ লওঁ। ইয়াৰ মাষ্টাৰ মাইণ্ড কোন? সেইবোৰ আমি একো নাজানো, চব কাম ইমেইল যোগেই হয়। তাৰ ইউজাৰ ID কি? www.rockynet.com। তহঁতৰ মৰিব মন নাই যদি ইয়াৰ পৰা ভালে ভালে আঁতৰ হওক। ব'লা। गुवाहाटी से कब आया? আজি মৰ্ণিং পালোহি। काम हो गया? কামটোৰ কথা কি ক'ম, চেন নিচিনা দীঘল হৈ ওলাই ওলাই গৈ আছে। সিহঁতৰ নেটৱৰ্কটো যে কিমান ডাঙৰ একো ধৰিবই পৰা নাই। কি কৰোঁ মই একেবাৰে ভাবিয়ে পোৱা নাই। সেই বুঢ়াজনকো কথা দিছিলোঁ মই, যেনেকৈ হ'লেও মই ধৰি উলিয়াম, কিন্তু একো কৰিব পৰা নাই। ঠিক আছে তুমি থাকা, মই পাছত কল কৰিম। বাই বাই। ভাল হৈছে শুকাইছে। হ'ব হ'ব ভাল হ'বগৈ। চিনি নাই পোৱা। মই প্ৰতাপ চেলিয়া,
জৰ দেউতাক হয় হ'ব আহক হ'ব হ'ব এইখনতে তই বচোন হ'ব জয়ৰ মুখৰ পৰা কথাবোৰ শুনিলোঁ বৰ দুখ লাগিল কি কৰিব আৰু ভগৱান বুলি এজনটো আমাৰ সকলোৰে ওপৰত আছে তেওঁৰ চাগে এয়াই ইচ্ছা আছিল আমি মানুহ জাতিটোৱেনো কি কৰিম তেওঁৰ ওপৰত বাৰু কি নকৰোঁ কি কাম কৰিছ তাৰ কাম হৈ গ'ল তাৰ বাপেক গাৰ্লফ্ৰেণ্ড আৰু সেই বুঢ়াটোকো ধৰি লৈ আহিলোঁ এতিয়া কি কৰিম কওক মই আহি আছো মোৰ লগত আছে তাৰ আমিগিৰি এতিয়া মই দেখাম চোৰ ধৰিবলৈ হ'লে চোৰৰ দৰে কথাবোৰ ভাবিব লাগিব চোৰ ধৰিবলৈ হ'লে চোৰৰ দৰে কথাবোৰ ভাবিব লাগিব আচ্ছা হেল্ল' তই দেউতাহঁতক লৈ যা মই গৈ আছোঁ আৰু তাইক ঘৰত থৈ আহিবি ঠিক আছে তহঁতি চিন্তা কৰিব নালাগে মই গৈ আছোঁ এতিয়া তাই উপায় দেখিছে
ফাইনেলি সি মোৰ ভৰিৰ তলত নিজকে বহুত ডাঙৰ হিৰ' বুলি ভাবিছিল মোৰ প্ৰপাৰ্টি ধ্বংস কৰিবলৈ আহ তোৰ ইমান সাহস মোক তই এতিয়ালৈকে চিনিয়েই পোৱা নাই ঐ এইটো মৰিলে না জীয়াই আছে চা ইয়াৰ লগত মোৰ বহুত হিচাপ কৰিবলৈ বাকী আছে। তই কি ভাবিছিল তই মোক ধৰি আনিছিল তোৰ নিচিনা মুখা পিন্ধা মানুহৰ বাবে আজি অসমখনৰ এই অৱস্থা তই মাত্ৰ 50-60 হাজাৰ টকাৰ কাৰণেই তই গোটেই পৃথিৱীখন মূৰত টানিছিলি মোৰ লাখ টকীয়া সম্পত্তি ধ্বংস কৰিলি কিমান পইচা লাগে তোক ক এতিয়াই তোৰ নামত মই ট্ৰেন্সফাৰ কৰিছোঁ তোৰ পইচা মোক নালাগে তোৰ কাৰণে লাখ কোটি টকা যিমান গুৰুত্ব দুখীয়া মানুহৰ কাৰণে 5-10 টকাই সিমানেই গুৰুত্ব নিজৰ ভোগৰ কাৰণে সাধাৰণ মানুহৰ সুখ কাঢ়ি লোৱা তহঁতৰ নিচিনা মানুহক মাৰি পেলোৱাই ভাল জীয়াই থাকিলে তই আকৌ একেই ভুলকে কৰিবি তহঁতক মাৰি পেলোৱাই ভাল চালা চোৰৰ বাচ্চা সেইবোৰ মানুহৰ কাম কি জীয়াই থাকিলে পৃথিৱীৰ বোজাই কি কৰিব পাৰিব সিহঁতি দুখীয়া সদায় দুখীয়াই সমাজৰ কলংক পৃথিৱীখন লেতেৰাই কৰিছে এটি আৰ্মিগিৰি মোৰ আগত নচলিব মই তোক কৈছিলোঁ নহয় তই মোক চিনিয়েই পোৱা নাই কি হ'ল নিজকে তই বহুত ডাঙৰ বুলি ভাবিছিলি তই অকল জানো এইবোৰ অটিপি লাগে তোৰ অটিপি 1 টাইম পাছৱৰ্ড আজি মই চব শেষ কৰি দিলোঁ কৰো ক'লে মই কেতিয়াবাই পাৰিলোঁ হয় কিন্তু মই চাব বিচাৰিছিলোঁ ইয়াৰ আঁৰত থকা মানুহজন কোন আগৰ মানুহে কয় নহয় চোৰ যিমানেই টেঙৰ নহওক পুলিচেই 100 গৰু মাৰিলে বাঘৰো মৰণ হয়
পইচা ঢেৰ পইচা আছে পইচা মোৰ ঢেৰ পইচা আছে চবক কিনিম মই এটা এটাকে কিনিম মোৰ ঢেৰ পইচা আছে মই চবকে কিনিম মোৰ বহুত পইচা জনাই মই তহঁতক কিনিম মই চবকে কিনিম সব গ'ল উৰি গ'ল সব উৰি গ'ল কোনোবা লেডিজ পাৰফিউমৰ গোন্ধ আছে নেকি চাইছিল আৰে এই পাৰফিউমটো বিধৱা মানুহৰ কি আছে